দেৱহূতি মাতৃৰ আগত কপিল প্ৰভুৱে ভক্তিৰ লক্ষণ বৰ্ণনা কৰিব। সাত্বিক, ৰাজসিক, তামসিক এই স্বভাৱভেদে লক্ষণভেদে ভক্তি কেই প্ৰকাৰৰ আৰু সাংখ্য দৰ্শন কি, এই কথাখিনি এই অধ্যায়টোত ব্যাখ্যা কৰিব। তাৰ আগত আমি শিৰোনামালৈকে আহিছোঁ। এয়া হ'ল শ্ৰীমদ ভাগৱত। আৰু এই শ্ৰীমদ ভাগৱত শব্দটোত আচলতে তিনিটা শব্দ আছে: শ্ৰী, মতু প্ৰত্যয় আৰু ভাগৱত। শ্ৰী হ'ল ঈশ্বৰৰ আত্মা ঐশ্বৰ্যৰ অন্যতম। এতিয়া ভজন দিওঁতে ৩২ অলংকাৰৰ কথা কোৱা হয়। চৰণতলৰ ধ্বজবজ জবংকুশৰ পৰা আকুঞ্চিত কেশলৈকে এয়া হ'ল ৩২ অলংকাৰ। কিন্তু ৩২ অলংকাৰৰ উপৰিও ভগৱন্তৰ আৰু ৮ প্ৰকাৰৰ নিৰ্গুণ অলংকাৰ আছে: শ্ৰী, ঈশ, ভগ, দম, জ্ঞান, বৈৰাগ্য। এয়া নিৰ্গুণ অলংকাৰ, মানে চকুৰে দেখা অলংকাৰ নহয় দেই। আৰু এই নিৰ্গুণ অলংকাৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ শ্ৰী। এটি ডেকা ল'ৰা হঠাতে শাৰীৰিক অৱনতি ঘটিল। তেতিয়া আমাৰ কি কয়গৈ? ই দেখোন হতচিৰি গৈছে, তাৰমানে দেখিবলৈ বেয়া হ'ল, বেমাৰ হ'ল নেকি, হয় নাই? এজনী মোৰ নিজৰ ধৰক ভনী, মাহী ছোৱালী হওক পেহী ছোৱালী, একেবাৰে গা বেয়া, কিন্তু হঠাতে দেখোন এতিয়া তুলনি হোৱাৰ পাছত অকণমান দেখিবলৈ ভাল হ'ল। কি হ'ল? আজি দেখোন অমুকীৰ শ্ৰীবৃদ্ধি হৈছে, হয় নাই? তাৰমানে যেতিয়া দেখিবলৈ অশনি হৈ যায়, গা বেয়া হয়, তেতিয়া মানুহ কি কয়? হতচিৰি গ'ল, বেয়া হৈছে, তাৰমানে তেওঁ শ্ৰীহীন হ'ল, হয় নাই? আৰু যেতিয়া ভাল হয়, হঠাৎ ভাল হৈ অকণমান দেখোন শ্ৰীবৃদ্ধি দেখিছোঁ। আনকি গছডালৰ বোলে সাৰ পানী ইমান দিছোঁ, শ্ৰীবৃদ্ধি হোৱা নাই, হয় নাই? গতিকে সেয়া আমি সাধাৰণতে কওঁ, কিন্তু এতিয়া বাক্যত আৰু কাব্যত কেনেকৈ ব্যৱহাৰ হ'ব সেই বিষয়ে নাৰদে ব্যাসক কৈছে। ঈশ্বৰৰ 1000 নাম তুমি মোৰ পৰা পালা। অৰ্থাৎ নাৰদে শৰণ আৰু ভজন দিওঁতে ব্যাসক ঈশ্বৰৰ 1000 নাম দিলে আৰু ক'লে এইখিনি তুমি ক'ৰবাত খোজ মাৰি থবা। ব্যাসে মহাভাৰত ৰচনা কৰোঁতে মহাভাৰতৰ খণ্ডবিলাক নাম দিলে পৰ্ব। পৰ্ব মানে উৎসৱ। মহাভাৰতৰ এটা দীঘলীয়া পৰ্ব ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 39 নম্বৰ অধ্যায়ত ভগৱন্তৰ 1000 নাম থৈছে। সেইখিনি হ'ল বিষ্ণু সহস্ৰ নাম। এই যে বিষ্ণু সহস্ৰ নাম বুলি কয়, আকৌ সেইখিনিকে কাটি কুটি আনি সংক্ষিপ্ত কৰি শংকৰদেৱে কীৰ্তনত কৈছে বিষ্ণু সহস্ৰ নাম বৃত্তান্ত। বৃত্তান্তহে দেই। এই সহস্ৰ নামৰ ভিতৰত 40টা বিশেষ নাম আছে, যাৰ সন্মুখত শ্ৰী বহিব। সকলো নামৰ সন্মুখত শ্ৰী নবহে। শ্ৰীকৃষ্ণ, শ্ৰী বিষ্ণু, শ্ৰীহৰি, শ্ৰীকেশৱ, শ্ৰী গোবিন্দ, শ্ৰীনাৰায়ণ, এনেকৈ যিকেইটা নামৰ সন্মুখত শ্ৰী বহিব, সেই নামকেইটা শংকৰদেৱে এই কলিযুগৰ মাজতে আজিৰ পৰা 500 বছৰ আগত মাধৱ পুৰুষত ক'লে। আৰু শংকৰদেৱে মাধৱ পুৰুষক ক'লে যিকেইটা ঈশ্বৰৰ নামৰ সন্মুখত শ্ৰী বহিব, তুমি ঘোষা পুথিত খোজ মাৰি থবা। নামঘোষাত 140 নম্বৰ ঘোষাৰ পৰা 180 নম্বৰ ঘোষালৈকে নামান্বয়। নামান্বয়ত যি 40টা ঘোষা আছে, আকৌ কৈছোঁ, নামঘোষাৰ 140 নম্বৰ ঘোষাৰ পৰা 180 নম্বৰ ঘোষালৈকে নামান্বয়। নামান্বয়ত থকা ঈশ্বৰৰ নামকেইটা সন্মুখত শ্ৰী বহিব। অৰ্থাৎ ঈশ্বৰৰ বিশেষ 40টা নামৰ সন্মুখত শ্ৰী বহে। আৰু ঈশ্বৰ শ্ৰীমুখ নিশ্চিত বাণী, যি বাণীৰে দাপৰ যুগত আৰু কলি ৰাজ্যত হোৱা কুৰুক্ষেত্ৰ যুদ্ধৰ কৃষ্ণই অৰ্জুনৰ সংশয় ছেদন কৰিছিল, গীতা। গতিকে গীতাটো শ্ৰী পাব। আৰু যি বাক্যৰে শুকদেৱে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে, ভাগৱত, তাৰ সন্মুখতো শ্ৰী। কিহৰ কাৰণে? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। উত্তম শাস্ত্ৰ হোৱাৰ কাৰণে গীতা আৰু ভাগৱতৰ সন্মুখত শ্ৰী। কিন্তু ঋক, সাম, যজু, অথৰ্ব কেতিয়াও কিন্তু নকয়। শ্ৰী ঋগ্বেদ, শ্ৰী সামবেদ কয় জানো? কাৰণ 4খন বেদ যিহেতু একে নহয়, 4খন বেদৰ মত বিভেদ আছে, সেইকাৰণে শ্ৰী নহ'ল। কিন্তু গীতা আৰু ভাগৱতৰ মত এটাই, সেইকাৰণে অভেদ কাৰণে শ্ৰী বহিছে। 40টা নামৰ সন্মুখত শ্ৰী, উত্তম শাস্ত্ৰ গীতা ভাগৱতৰ সন্মুখত শ্ৰী,
আৰু যিহেতু কৃষ্ণই উদ্ধৱক কৈছে বিশেষত মনুষ্যটো বিষ্ণু বুদ্ধি কৰি, সেইকাৰণে মনুষ্যৰ যি মুহূৰ্ততে মাতৃ গৰ্ভৰ পৰা 10 মাহ 10 দিনৰ অন্তত 2 দিন আগপাছ জীৱন্ত কেঁচুৱা হিচাপে জন্ম লাভ কৰি প্ৰথমবাৰ উশাহ ল'ব আৰু মৃত্যুৰ আগমুহূৰ্তত শেষবাৰ নিশ্বাস ত্যাগ কৰিব, অৰ্থাৎ প্ৰথমবাৰ উশাহ লোৱাৰ পৰা শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্তলৈকে পুৰুষ, মহিলা আৰু কিন্নৰ এই 3বিধ মানুহৰ সন্মুখত চিৰি বহিব। ইলেকশ্যনৰ ভোটাৰ পত্ৰ, পাছপৰ্ট, ভিছা, বেংকৰ কাৰ্ড, পৰীক্ষাৰ এপ্লিকেশ্যন বোৰ্ড, সকলোতে ওপৰত 3টা ঘৰ আছে চাওকচোন। লিংগ, পুৰুষ, মহিলা আৰু কিন্নৰ। পৃথিৱীত এই 3টাই জাতি, ST SC OBC পিছৰ কথা। গতিকে পুৰুষেই হওক বা মহিলাই হওক বা ট্ৰেন্সজেণ্ডাৰ কিন্নৰেই হওক, নামৰ সন্মুখত শ্ৰী কেতিয়াবা কেতিয়াবা প্ৰথমবাৰ উশাহ লোৱাৰ পৰা শেষ নিশ্বাস কাৰা হয়। মাতৃগৰ্ভত থাকোঁতে কোনো শ্ৰী অহা নাই আৰু মৰাৰ পিছত কিন্তু শ্ৰী অহা নাই। কিন্তু শংকৰদেৱ মাধৱদেৱৰ আমি সন্মুখত কিয় দিওঁ? তেওঁলোক অমৰ, তেওঁলোকে আমাক চেতনা দিলে। চন্দ্ৰ সূৰ্য থাকে মানে তেওঁলোকৰ নামৰ সন্মুখত শ্ৰী লাগি থাকিব, মহাপুৰুষৰ সন্মুখত সেইকাৰণে শ্ৰী লগাই দিয়া হয় দেই। আৰু যিটো বৈকুণ্ঠপতিৰ অংশ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মালল কংক জগজন তাৰণ দেৱনান শংকৰ, বৈকুণ্ঠপতিৰ অংশজনৰ সন্মুখত আকৌ স্বৰ্গীয় বুলি দিলে হ'ব জানো? তেওঁ বৈকুণ্ঠপতিৰহে অংশ, সেইকাৰণে তেওঁৰ সন্মুখত স্বৰ্গীয় নিলিখোঁ। আমাৰ মানুহৰ সন্মুখতে স্বৰ্গীয় দিয়া হয় দেই। এতিয়া তাৰ পাছত আমি কি পালোঁ? মত, শ্ৰীমদ ভাগৱত। মদ হ'ল এটা প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয়। আপোনালোকে নিজৰ কামবোৰ মনে মনে কৰকচোন দেই, একো নাই, কামবোৰ হৈ থাকিবগে। অকণমান নিজান পৰিৱেশ এটা দিয়ক দেই। মতটো প্ৰত্যয় কি? ইয়াতে যিসকল শিক্ষক তেওঁলোকে বুজিব। আমি টানকৈ ক'বলগীয়া হোৱাত মাৰ্জনা বিচাৰিছোঁ দেই। মই ব্যাকৰণেৰে কৈছোঁ। নিৰ্দিষ্টবাচক প্ৰত্যয়, যি প্ৰত্যয়ে কোনো বস্তুক নিৰ্দিষ্টকৈ বুজায়। এতিয়া যদি কোনোবাই কয় ভকতবিলাক আহিছে আদৰণি জনোৱা, ভুল বাক্য। ভকত বৃন্দ, গৰু বৃন্দ আহিছে নহয়, গৰুবিলাক। শাহুৱেকে বোৱাৰীয়েকক কৈছে চুলি কোচা বান্ধি লোৱা, বোৱাৰীয়েকে বান্ধি লোৱা নাই, বোৱাৰীয়েকে শাহুৱেকক কৈছে শুদ্ধকৈ কওক মই বান্ধি ল'ম। শাহুৱেকে ক'ব লাগিব চুলি তাৰি বান্ধি লোৱা, চুলি কোচা নহয়, হয়নে? বাঢ়নীডাল মোক দিয়া নহয়, বাঢ়নী তাৰ। গতিকে কাৰ লগত কি প্ৰত্যয় বহিব ব্যাকৰণত মাৰ্কা মাৰা আছে। ভগৱন্তক বুজাবলৈকে যিটো প্ৰত্যয় নিৰ্দিষ্টবাচক প্ৰত্যয়, তাৰ নাম হ'ল মতু প্ৰত্যয়। ম দন্তীয়াতত হচৌকাৰ, প হচন্ত, বাক্যত ব্যৱহাৰ হ'লে মত। কিন্তু ইয়াত মতটো গৈ দ কি হ'ল, তটো গৈ দ কি হ'ল? দুটা ব্যঞ্জন শব্দ। চশমাযোৰকে মই দিছোঁ উদাহৰণস্বৰূপে। প্ৰথম শব্দ আৰু দ্বিতীয় শব্দ, দুটা ব্যঞ্জনান্ত শব্দ সন্ধি হ'লে প্ৰথম শব্দৰ শেষৰ আখৰটো একে বৰ্গৰ তৃতীয় আখৰলৈকে সলনি হ'ব লাগে। প্ৰথম শব্দ মত, খণ্ডত্ব, কাৰ খণ্ড? দন্তীয়া ত, দন্তীয়া ত বৰ্গ, দন্তীয়া ত, দন্তীয়া থ, দন্তীয়া দ। সেইকাৰণে তৰ পৰা দ হ'ল। সন্ধিৰ নিয়ম অনুসৰি দ্বিতীয় শব্দৰ প্ৰথম আখৰটো আহি পেলাই আগৰ শব্দৰ পৰিৱৰ্তন হোৱা আখৰটো তলব লাগে। গতিকে শেষৰ শব্দটো কি? ভাগৱত। ভাগৱতৰ প্ৰথম শব্দ আখৰ কি? ভা। সেইকাৰণে ভাটো আহি তৰ পৰা হোৱা দৰ তলত বহিছে, মত ভা। এইখিনি কথা পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণৰ প্ৰত্যয় নামৰ চেপ্টাৰটো পঢ়িলেহে বুজি পাম। আমি প্ৰয়োজনবশতঃ পঢ়িব লগা হ'ল। এতিয়া মূল ভাগৱত শব্দৰ অৰ্থটো লগাইছোঁ। সংস্কৃতত কৈছে ভা কাৰণ ভাবুকম, ভাৱনা চিন্তা। গপদম গেয়ম, ৰৈ থকাৰ পৰা আগবাঢ়ি যোৱা, গতিলাভ। উপদম বৈষ্ণৱম, আজি এই নামঘৰটিত যিসকল আহিছে সকলোখিনি বৈষ্ণৱ দেই। তপদম তত্ত্ব দৰ্শন, তত্ত্ব দৰ্শনো কি? জীৱনৰ দৰ্শন। এতিয়া জীৱনৰ দৰ্শন কি? কপিল প্ৰভুক মাতৃয়ে ঘটিছে, সেইখিনি আমি আলোচনা হ'ব। এতিয়া কপিল প্ৰভুৱে কৈছে মাতৃক, হে মাতৃ, জীৱনৰ দৰ্শন সেইটোৱেই প্ৰত্যেক বস্তুতে দুটা দ্বন্দ্ব থাকে, খাম নেখাম, যাম নেযাম, নিন্দনীয় প্ৰশংসনীয়, কথা অকথা, বিষ অমৃত, দিন ৰাতি, ওপৰত তলত,
ভাল বেয়া গোল চেপেটা দ্বন্দ্ব নহয় জানো? ইংলিছত ডাইলেমা বুলি কয়, অসমীয়াত সংশয় বুলি কয়। যেতিয়ালৈকে সংশয় ছেদন নহয় মানুহ দুমোজাত থাকে। সেইকাৰণে বিষ্ণুৰ মন্ত্ৰ যিটো গাই পুৰোহিতসকলে এটা শব্দত গুৰুত্ব দিয়ে, দণ্ডাতীতম। যেতিয়ালৈকে মনৰ মানসিক দ্বন্দ্বৰ ঊৰ্ধত নাহে বিষ্ণুক নাপায়। তাৰমানে ক্ষুদ্ৰ দেৱতাতকৈ যে বিষ্ণু শ্ৰেষ্ঠ, এই দণ্ডাতীতত নাহিলে, অৰ্থাৎ বিষ্ণুক বা কৃষ্ণক শ্ৰীহৰিক পৰম দেৱতা বুলি যেতিয়ালৈকে হৃদয়ে অন্তঃকৰণেৰে মানি নলয়, তেতিয়ালৈকে তেওঁৰ হৃদয়ত তেওঁ নাপায় দেই। আৰু সেইকাৰণে কি হ'ল, এইটো উভতাকে আমি আহিম, ভাগৱত উভতাকে ত ৱ গ ভা। জীৱনৰ দৰ্শনটো তেতিয়া আমি লাভ কৰিবলৈ সক্ষম হ'ম যেতিয়া জীৱনৰ শ্ৰেষ্ঠ লাভ সৎসংগ পাম। সৎসংগ তেতিয়াহে পাম যেতিয়া জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিম। জড় চেতনা মানে জেনেৰেলসকলক বাদ দি আমি যিসকল ট্ৰাইবেল মানুহ, মই অসমৰ কথাকে কৈছোঁ, বাকী বাদ দিয়ক, কোচ, কেওঁট, মৰাণ, মটক, সোণোৱাল, ঠেঙাল, দেউৰী, ৰাভা, কছাৰী, কাৰ্বি, মিৰি, আমি অকল জনজাতীয় মানুহ নহয় জানো? আমাৰ যিবোৰ পৰম্পৰা এইবোৰ বেদত নাই। আমাৰ যিখিনি জনজাতি মানুহৰ পৰম্পৰা এইখিনি বেদত পাব জানো? বেদত নাই। হিন্দু দেৱ দেৱীবিলাকৰ সন্মুখত বলি দিয়াৰ কথা উল্লেখ আছে। হাঁহ বলি দিয়ে, পাৰ বলি দিয়ে দেই, আনকি বোলে নৰ বলিও দিছিলে সময়ত। কিন্তু এই 4খন বেদত কিন্তু কালী, দুৰ্গা, চণ্ডী, এই কিবা মনসা, এইবিলাকৰ সন্মুখত কিন্তু কুকুৰা আৰু গাহৰি বলি দিয়াৰ কথা কিন্তু বেদত উল্লেখ নাই। মই পঢ়িহে কৈছোঁ দেই। অৰ্থাৎ আমাৰ সনাতন হিন্দু সংস্কৃতিৰ 4খন সৰ্বোৎকৃষ্ট গ্ৰন্থ 4 বেদত কিন্তু কুকুৰা গাহৰিক বলি দিয়াৰ কথা উল্লেখ নাই। সেইকাৰণে বেদৰ বাহিৰৰ বুলি কোৱা হয়, নহয় জানো? গতিকে যি কি নহওক, যিবোৰ এই যুগ সাপেক্ষে ভাৰতবৰ্ষত জন্ম লাভ কৰা সাপেক্ষে, কলি যুগ সাপেক্ষে, নৰতনু দেহা লাভ কৰা সাপেক্ষে অদৰকাৰী, অনৰ্থক, নিষ্প্ৰয়োজন, সেয়া পৰম্পৰা হ'ব পাৰে, কিছুমান সংস্কাৰ হ'ব পাৰে, সেইবোৰক জড়চেতনা বুলি কয়। মই যিটো বংশৰ পৰা আহিছোঁ, মই বড়ো মানুহ, উপাধিতে গম পাইছে। আজি 34 বছৰ আগলৈকে আমাৰ বংশত সাপ বেংশিল পূজা কৰিছিল। কিন্তু যি মুহূৰ্তত আমি ভকতীয়া হ'লোঁ, ভকতৰ সমাজলৈকে আহিলোঁ, আমাৰ সাপ বেংশিল পূজা গ'ল, আমি চৈতন্য ভাৱনালৈকে আহিলোঁ। অৰ্থাৎ আমাৰ ককাহঁতে, আজো ককাহঁতে যেতিয়া বুজি পালে এই জড়চেতনাত লাগি থাকিলে আমাৰ বংশৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি নাযাব, হয়নে? আগতে সেই জড়চেতনাত থকাৰ কাৰণে হাই কাজিয়া বেছি হৈছিল, মাৰপিট হৈছিল, উখনাখনি হৈছিল, বুজাবুজি নাছিল, নহয় জানো? কিন্তু যেতিয়া এৰিলে তেতিয়া আৰু জেনেৰেলৰ মাজত আমাৰ ট্ৰাইবেলৰ পাৰ্থক্য শূন্য হৈ গ'ল। এতিয়া একো ভেদ নাই, নহয় জানো? গতিকে কি আনিলে? জড়চেতনাৰ ঊৰ্ধত, নহয় জানো? সেইকাৰণে কৈছে গপদম জ্ঞেয়ম, অৰ্থাৎ জড় ভাৱনাৰ পৰা চৈতন্য ভাৱনালৈ আহা। কিছু এৰিবও লাগিব, কিছু কেতিয়া এৰিব পাৰিম? মানে ভাৱনা। এতিয়া আমি পোনপটীয়াকৈ যাম। এটা ফৰ্মুলাত ভাগৱত কি ভাৱনা, যদি আজি APSC বা UPSC পৰীক্ষাত বা কোনোবাই হিন্দী লৈছে, কোনোবাই সংস্কৃত লৈছে, কোনোবাই দৰ্শন শাস্ত্ৰ লৈছে, কোনোবাই অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰিছে, ডিব্ৰুগড়তে হওক, তেজপুৰতে হওক, গুৱাহাটী ইউনিভাৰ্চিটি, তাত যদি ক'ব লাগে যে ভাগৱত শিৰোনামাটিৰ সংজ্ঞাটো লিখা, তেতিয়া এনেকৈ লিখিব লাগিব: ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে এজন ব্যক্তিৰ মনৰ হৃদয়ত যেতিয়া সুদৃঢ় বিশ্বাস আহিব আৰু এই যুগ সাপেক্ষে নৰতনু দেহালাভ কৰা সাপেক্ষে যেতিয়া তেওঁ অদৰকাৰী, নিৰৰ্থক পৰম্পৰা, কাৰ্য, সংস্কাৰ এৰিব পাৰিব, শুদ্ধ সত্য তত্ত্বক ধৰিব পাৰিব, তেতিয়া তেওঁ সন্তৰ সংগ পাব, সৎসংগ পাব। আৰু সৎসংগত জীৱনৰ দৰ্শন লাভ কৰিব পাৰিব। এই ভাগৱত শব্দৰ তাৎপৰ্য। নহ'লে কিন্তু সংস্কৃতত ভাকৰং ভাবুকং জ্ঞেয়পং জ্ঞেয়ম ৱপতম বৈষ্ণৱম তপতম তত্ত্বদৰ্শন, সংস্কৃত পঢ়া মানুহবোৰে বুজি পাব, আমি নুবুজি পাম জানো? মই অসমীয়াত সৰলীকৰণহে কৰিছোঁ। ইয়াৰ পিছত বাবজ নাই, এষাৰ মন্ত্ৰ উচ্চাৰণ কৰিছে, শ্ৰীকৃষ্ণাই নমঃ। ক'ত লিখা আছে? ভাগৱতৰ মানে আগলি পাতত শ্ৰীমদ ভাগৱত লিখিছে, তাৰ তলতে লিখিছে শ্ৰীকৃষ্ণাই নমঃ।
এখেতৰ ঘৰত ছোৱালীৰ বিয়া, সৰু ছোৱালী দেই, চিনাকি ল'ৰাটোৱে জোৱাই হৈ আহিছে। আগদিয়া কাঁহীখনত, আদৰণি কাঁহীখনত ধূপ দীপ দি, গৰম দিন হ'লে বিচনীৰে, ঠাণ্ডা দিন হ'লে পানেৰে দৰাটোক বৰি আনে। কইনাতকৈ বয়সত সৰু ল'ৰা বা ছোৱালী এজনী ভৰি ধুৱাই দিয়ে। ভৰিখন ধোৱাৰ পিছত কইনাৰ বাপেকে বা মাকে বৰি আনে। কি বুলি মানে? বিষ্ণুস্বৰূপ বৰ সোমাই অহা। দৰাটো সোমাই অহা বুলি নকয়। ঠিক সেনেকৈ পদূলি বাটতে যেনেকৈ দৰাটোক শহুৰ বা শাহুৱে বিষ্ণু বুলি আদৰে, তেনেকৈ ভাগৱতৰ আগলিপাত মানে পদূলি। ভাগৱতৰ পদূলিতে ব্যাসে লিখিছে শ্ৰীকৃষ্ণাই নমঃ, অৰ্থাৎ পদূলিতে কৈছে। শ্ৰী মানে ঈশ্বৰৰ ৮ ঐশ্বৰ্য, কৃষ্ণায়, কৃষ্ণাই শব্দটো বুজি লওক, কিনো কৈছে? কৃষ যোগ স্নিক যোগ অয়, কৰ্তিকাৰে কৃ মূৰ্ধন্য কৃষ, সংস্কৃতত এটা ধাতু, তাৰ অৰ্থ হ'ল কৰ্ষণ। স্নিক শস্যস্ন হস্যইকাৰ ক হসন্ত, স্নিক মানে আনন্দ, যোগ অয়, অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে মানি লোৱা। এতিয়া ব্যাসে কি বুলি ক'লে? প্ৰথমতে শ্ৰীকৃষ্ণায় নমঃ, অৰ্থাৎ ভাগৱতৰ পদূলি বাটতেই, এইখন যদি নামঘৰ নহয়, যদি সত্ৰ হ'লহেঁতেন, এই যে গেটখন, গেটখনৰ নাম আমাৰ মানুহৰ ঘৰত নঙলা, জপনা, ইংলিছত গেট বুলি কয়। এতিয়া সত্ৰত এইখনক ক'ব কৰাপাত। তাৰমানে দুখন হাতেৰে, য'ত কৰপুতে সেৱা জানো, দুখন হাতেৰে সেৱা নাজানো জানো, সেইকাৰণে সত্ৰীয়া ভাষাত সেই মেইন গেটখনৰ নাম কৰাপাত। তাৰপিছত গৰ্ভগৃহৰ দুৱাৰ, তাৰপিছত মণিকূটৰ দুৱাৰ, তাৰপিছত ভাঁজঘৰ, 4খন দুৱাৰ নহয় জানো? ঠিক সেনেকৈ সেই কৰাপাততে নঙলা মুখতে ব্যাসে লিখিলে শ্ৰীকৃষ্ণায় নমঃ, অৰ্থাৎ যাৰ নাম ল'লে, যাৰ গীত গালে, যাৰ গীতত নৃত্য কৰিলে, যাক ভাবিলে, যাক শৰণ হ'লে, যাক ভজনা কৰিলে, যাক ৰমণ কৰিলে, যাক চিন্তন কৰিলে, যাক জপন কৰিলে, কেৱল আনন্দ প্ৰাপ্তি হয় সেইজনে কৃষ্ণ। যাৰ নামত আনন্দ প্ৰাপ্তি হয় সেই আনন্দগণ কৃষ্ণক মই হৃদয়ত পৰম দেৱতা হিচাপে মানি ল'লোঁ। এইখিনি কথাকে মাধৱদেৱে এজোকা ঘোষাত লিখিছে। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়ে লৈ লক্ষণ। জানি পেলাই দেই, এইখনৰ অসমীয়া অনুবাদ মাধৱে, প্ৰভু ভগৱান অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, তোমাতকৈ আৰু শ্ৰেষ্ঠ নাই, হয় নাই? মাধৱদেৱক তেনেকৈ কোৱা নাই জানো? আৰু কৰি তেওঁ হৃদয়স্থান দিছে, অৰ্থাৎ পদূলি বাটতে তেওঁক শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰি লৈছে। ইয়াৰ পাছত বাপে কি গালে? 12টা আখৰ থকা এটা মন্ত্ৰ গালে, যিটো মন্ত্ৰৰে নাৰদে ভক্ত ধ্ৰুৱক, ধ্ৰুৱৰ মাতৃ সুনীতিক, ভক্ত প্ৰহ্লাদক, প্ৰহ্লাদৰ মাতৃ কয়াধুক শৰণ আৰু ভজন দিছে। কি বাৰু সেই বাক্যটি? ও নমো ভগৱতে বাসুদেৱায়। টিভিৰ হিন্দীভাষী চেনেলবিলাকত উটোক ওম বুলি উচ্চাৰণ কৰি আছে। অসমীয়া, সংস্কৃত আৰু হিন্দীত এনেকুৱা 3টা একেধৰণৰ শব্দ আছে, অকণমান পাৰ্থক্য চাব। উ, ওম, ওম একে জানো? এতিয়া যেতিয়া আমাক ডিক্টেশ্যন দিয়ে, LP স্কুলত যেতিয়া শ্ৰুতলিপি দিছিল, শিক্ষকে কৈ যায় বা শিক্ষয়িত্ৰী কৈ যায়, আমি নিলিখো জানো? কিন্তু শিক্ষকে যদি ভুলকৈ উচ্চাৰণ কৰে আমাৰো ভুল হ'ব, কিন্তু শিক্ষকে শুদ্ধ কওঁতে যদি আমি লিখোঁতে ভুল হয় আমাৰ ভুল হ'ব দেই। গতিকে ইয়াত কিন্তু উ বুলি আছে। উ কেতিয়া হ'ব? উ হ'ল বেনৰ প্ৰণৱ ধ্বনি। ওম কেতিয়া হ'ব? ক্ষুদ্ৰ দেৱ দেৱীবিলাকে যেতিয়া কাৰোবাক আশীৰ্বাদ দিয়ে অথবা অভিশাপ দিয়ে, ওম। 33জন দেৱতা আছে, 33 কোটি নহয় দেই, কোটি মানে হ'ল প্ৰকাৰ। 33জন দেৱতানো কি? এতিয়া এইকাৰণে 33 জনা বুলি কৈছোঁ, ঋগবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, এই 4খন বেদ মিলি পেলাই 20,000তকৈ অকণমান বেছি, মানে 21,000ৰ ওচৰা ওচৰি মন্ত্ৰ আছে, শ্লোক আছে। এটি বেদৰ মন্ত্ৰই মাত্ৰ এজন দেৱতাৰ কথাহে কৈছে। মই যদি কওঁ বোলে 21,000 শ্লোক আছে, 21,000 শ্লোক হ'লে 21,000 দেৱতাহে হ'ব, 1 কোটি নহ'ল, 1 লাখ নহ'ল। আচলতে দেৱতা 33 জনা। কি কি? 11জন ৰুদ্ৰ, 12 আদিত্য, 8 বসু, 2 অশ্বিনী কুমাৰ, এই 33 জন দেই। আকৌ ইন্দ্ৰৰেই শ বিভিন্ন নাম আছে।
বিষ্ণুৰ যদি 1000 নাম থাকিব পাৰে, হয় নাই? ইন্দ্ৰৰ আৰু শ নাম আছে, বিভিন্ন নাম, মানে ইন্দ্ৰক অগ্নিক সম্বোধন কৰা হৈছে। গতিকে সেই 33জন দেৱতাৰ নাম পৃথকে পৃথকে আছে। এতিয়া এঘৰ মানুহৰ তাত ছোৱালী এজনী উপজিল, হয় নাই? প্ৰথমতে কি ক'ব? আমাৰ মাইনা। লাহেকে ডাঙৰ হ'ল আমাৰ দেহা, বাপেকে মাতে কলিজা, মোমায়েকে মাতে জানটো, হয় নাই? বিয়া দিয়াৰ পিছততো গিৰিয়েক আকৌ বেলেগ এটা নাম দিব আছেই, হয় নাই? আমাৰ মনুষ্যৰে কত নাম, নহয় জানো? ঠিক সেনেকে ইয়াতো সেই গতি হৈছে। গতিকে এইবাৰ ওম, এই যে 33জনা দেৱতা, এই 33জনা দেৱতাক দ্বিজসকলে, পুৰোহিতসকলে, বিপ্ৰসকলে, ক্ষুদ্ৰ দেৱ দেৱী পূজা নকৰে জানো? তেওঁলোকক যেতিয়া কোনোবা গৃহস্থ কয় আজি শিৱ পূজা পাতিম, অহাকালি আমি দুৰ্গা পূজা পাতিম, বোলে আমি গণেশ পূজা পাতিম, স্কুলত কিছু আমি সৰস্বতী পূজা পাতিম, বোলে ভাদ আহিনৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা পাতিম, তেতিয়া কি ক'ব? সেই দেৱতাটোক পুৰোহিতে আহ্বান জনালে ওম বুলি উচ্চাৰণ কৰিব। সৰস্বতী পূজাৰ সময়ত কিবা ওম সৰস্বতী নমঃ, ওম গণেশাই নমঃ। শিৱ পূজা কৰোঁতে কিব ওম নম শিৱায়, নক'ব জানো? কি ক'বগে? এইসকল ক্ষুদ্ৰ দেৱ দেৱীৰ আগত ওম লাগে। কিয়? অ উ ম, স্বৰ্গ মৰ্ত্য পাতাল যাৰ সীমা। এই সীমা যিয়ে অতিক্ৰম কৰি বৈকুণ্ঠ নাপায় সেইসকলৰ নামত ওম। কেতিয়াবা শুনিছেনে ওম কৃষ্ণাই নমঃ, ওম বিষ্ণু নমঃ? কেতিয়াও নুশুনে। হে কৃষ্ণ হে বাসুদেৱ, নহয় জানো? মাধৱদেৱতো ওম আগত লগাই দিয়া নাই, জানি শুনিয়ে লগা নাই। কিয় কাৰণে? পৰম দেৱতাৰ সন্মুখত ওম নালাগে। অ উ ম, স্বৰ্গ মৰ্ত্য পাতাল জলস্থল অন্তৰিক্ষতে সীমাবদ্ধ। এওঁলোকে কি বুলি কয়? আমাৰ এই দেৱতাৰ 3 প্ৰকাৰ। কি কি? একদম শ্ৰেষ্ঠ নিৰ্গুণ নিৰাকাৰ, তাৰপিছত নিৰ্গুণ সাকাৰ, আৰু আমিবোৰৰ পৰা এই 33জনা দেৱতালৈকে সগুণ সাকাৰ। সগুণ সাকাৰ আমাৰ পৰা আৰম্ভ, কাৰণ পিতৃদেৱ মাতৃদেৱ, পিতৃৰ দেৱতা মাতৃৰ দেৱতা, অতিথি দেৱতা, আচাৰ্য দেৱতা আমাৰ পৰাই আৰম্ভ। গতিকে এতিয়া কি কৰিব লাগিব? দেৱতা কি? একদম ল কেটেগৰীত গৈছোঁ। যাৰ আবাহন আছে, যাৰ বিসৰ্জন আছে, যাৰ মূৰ্তি আছে, যাৰ প্ৰাণ প্ৰতিষ্ঠা আছে, যাৰ সীমাবদ্ধতা আছে, যিজনা দেৱতাই মুক্তি, সমাধি, 3 তাপ, 3টা সংস্কাৰৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে, তেওঁ হ'ল সগুণ সাকাৰ। আকাৰো আছে, আকৃতিও আছে, আবাহনো আছে, বিসৰ্জনো আছে। এইবাৰ এওঁলোকৰ ভিতৰত 3জন প্ৰধান, ব্ৰহ্মা বিষ্ণু মহেশ। এওঁলোকৰ নাম হ'ল নিৰ্গুণ সাকাৰ। সাকাৰ কিন্তু নিৰ্গুণ, আবাহন আছে, বিসৰ্জন নাই, ৰূপ আছে, মূৰ্তি নাই। বিষ্ণুৰ বাদে ব্ৰহ্মা আৰু শিৱৰ সীমাবদ্ধতা আছে। ব্ৰহ্মাৰ মুখ গৰু গৰখীয়া চুৰ কৰিছিল, শিৱৰ হৰমোহন লীলা, বুজিব দেই। সেইকাৰণে এওঁলোকৰ নাম নিৰ্গুণ সাকাৰ। এইবাৰ এওঁলোকতকৈ শ্ৰেষ্ঠ ভাগৱতৰ প্ৰথম পদটো, জয় জয় কৃষ্ণ কৃপাময় যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। মহেশ্বৰ বুলি কোৱা নাই জানো? মহেশ্বৰ শব্দৰ অৰ্থ হ'ল মহেশৰো ঈশ্বৰ। নামঘোষাত আৰু শিৱপুৰাণত আছে মহেশে বুলন্ত শুনিও পাৰ্বতী, মহেশ্বৰে বুলন্ত বুলি কিন্তু শিৱপুৰাণত নাই। মহেশ যুগ ঈশ্বৰ মহেশ্বৰ, অৰ্থাৎ শিৱৰো আৰাধ্য যিজন দেই। এওঁ কি হ'ল? নিৰ্গুণ নিৰাকাৰ, যাৰ আকাৰো নাই, আকৃতিও নাই, সীমাবদ্ধতা নাই। বেদত কি বুলি কৈছে? তেওঁ অনুৰণীয়ান মহতো মহিয়ান। তেওঁ যদি সূক্ষ্ম, মাইক্ৰতকৈও মাইক্ৰ, অৰ্থাৎ সূক্ষ্মতকৈও সূক্ষ্ম, আৰু যে তেওঁ বিশাল, বিশালতকৈ বিশাল। প্ৰমাণ কি? এই যে আইসকলে কাপোৰ চিলাই বেজীটো, এই বেজীটোৰ আগটো কিমান সৰু, হয়নে? আমাৰ নাৰ্ছবিলাকে যে ইনজেকশ্যন দিয়ে, সেই ইনজেকশ্যনৰ আগটো কিমান মিহি। সেই ইনজেকশ্যনৰ আগটো বা কাপোৰ চিলাই বেজীটোৰ আগটোত 500 কলেৰা বেমাৰৰ বীজাণু বহিব পাৰে। তো কলেৰা বেমাৰৰ বীজাণুবিলাক ইমান সূক্ষ্ম। সেই বীজাণুখিনিয়ে, সূক্ষ্মখিনিয়ে যিবোৰ বস্তু খায় সেইবোৰ আৰু কিমান সূক্ষ্ম হ'ব? আমাৰ মগজুৱে কাম দিব জানো? তাৰমানে ঈশ্বৰ ইমান সূক্ষ্ম, হয় নাই? আকৌ যিবোৰ অনুজীৱক সেই কলেৰা বীজাণুতে খায়, সেই অনুজীৱসমূহ আকৌ কিমান সূক্ষ্ম, সিহঁতে আকৌ যাক খায়। আমি কল্পনা কৰিব নোৱাৰিম, তাৰমানে চকুৰে মনিব নোৱাৰিব। এই বায়ুমণ্ডলত আমি বায়ুকে দেখা নাই, সেই বায়ুক যেনেকৈ নেদেখোঁ সেনেকুৱাকৈ নেদেখোৱা বহুত ভাইৰাছ আছে, বিয়পি বুজি। এইবাৰ বিশাল। আমি এতিয়া আমগুৰি অঞ্চলত আছোঁ, সোণপুৰাই হওক, কালুগাঁৱেই হওক, নগাচুকেই হওক, গগৈআলিয়ে হওক, নাচোঁ জানো? গতিকে
এই অঞ্চলটো শিৱসাগৰ জিলাত পৰে। শিৱসাগৰখন অসম নামৰ ৰাজ্যত আছে। অসম নামৰ ৰাজ্যখন পূৰ্বাঞ্চলত আছে। পূৰ্বাঞ্চলখন চিকেন নেকেৰে সৈতে ভাৰতবৰ্ষৰ লগত লগ লাগি আছে। ভাৰতবৰ্ষখন এছিয়াত আছে। এছিয়াখন পৃথিৱীত আছে। পৃথিৱীখন সৌৰজগতত। সৌৰজগতখন হাতীপতি। হাতীপতিখন মহাহাতীপতি। তাৰপিছত হয়নে? সেইকাৰণে বেদত কি বুলি ক'লে? এটা লাইনত শেষ কৰিছে, অনুৰণীয়ান মহতো মহীয়ান। তেওঁ যদি সূক্ষ্ম সূক্ষ্মতকৈও সূক্ষ্ম আৰু যদি বিশাল বিশালতকৈও বিশাল, সেইজনে হ'ল নিৰ্গুণ নিৰাকাৰ। উপায় নাপায় মহাপুৰুষে কি লিখিলে? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। শেষত কি ক'লে ইংলিছত? বাইবেলত কয় স্কাই ইজ দ্য লাষ্ট লিমিট। আকাশে শেষ সীমা। একদম সঁচা কথা। সেইকাৰণে আমাৰ অসমীয়াত কি বুলি কয়? ভগৱান ভগৱান কৈ নাথাকো জানো? ভগৱান শব্দটো ক'ৰ পাইছে সংস্কৃতত? এখেতক যদি ক'ব লাগে লেখে নাই, ভগৱন্তহে বুলি ক'ব লাগে। বোলে মই ভগৱন্ত বুলি কৈছোঁ, কাৰণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, প্ৰভু ভগৱান অনন্ত ঈশ্বৰ। এখেতক শুদ্ধ। অৰ্থাৎ সংস্কৃতত ভগৱন্ত, অসমীয়াত ভগৱান। কিনো তাৰ মানে জানি লওঁচোন। ইয়াত আখৰনো কেইটা আছে? ভ, গ, ৱ, ন, দন্ত্যাত। 5টা আখৰ নাই জানো? ভ পদে ভূমি, পৃথিৱী। পৃথিৱীৰ স্বামী যিজন সেইজনেই কৃষ্ণ। গ পদে গগন, আকাশৰ শেষ সীমাটো নাই। এখেতৰ পিঠিত যদি মই অক্সিজেনৰ চিলিণ্ডাৰ এটা বান্ধি দিওঁ আৰু এখেতক কওঁ কৃষ্ণ সুদৰ্শন চক্ৰটো কেনেকৈ লৈছে? বোলে এনেকৈ। ইখন হাত বুকুত বান্ধি দিওঁ আৰু এখেতৰ হাতখন এনেকৈ আঙুলি দিওঁ। মই কি কৰিব লাগিব? বোলো আপোনাক এতিয়া ওপৰত পঠিয়াই দিম। কি কৰিব লাগিব? আকাশখন চুলেই নামি আহিব। আঙুলিটো এনেকৈ টোৱাব দিছোঁ দেই, আৰু ইখন হাত বুকুত বান্ধি দিছোঁ। ব্যৱহাৰ কৰে বা পিঠিত চিলিণ্ডাৰ এটা বান্ধিছোঁ, অক্সিজেন খাওঁ খৈ উৰি গৈছে একদম ৰকেট যোৱা দি। এসময়ত কিন্তু ডেড বডি হৈ ঘূৰি আহিব। কিহৰ কাৰণে? কাৰণ অক্সিজেন চিলিণ্ডাৰ শেষ হ'ব, কিন্তু আকাশ চুই নাপাব। সেইকাৰণে আমাৰ কি কৰে? চাপৰিলে মেঘ নেৰাই। ঘনচিৰিকা তাই বোলে ক'লে কোনোবাই, এই ঘনে ঘনে ভূমিকম্প আহি আছে। ভয়তে ভাবিছে কি আকাশখন যদি ভাঙি পৰে, ওপৰলৈ ঠেং দুখন কৰি শুই আছে। গতিকে এখেত ডেড বডি হৈ ঘূৰি আহিব, কিন্তু আকাশখন চুব নোৱাৰে। কিন্তু যদি আমি ভাবোঁ ক'ৰবাত বা আকাশৰ সীমা আছে, যদি আছে তেওঁই। সেইকাৰণে কৈছে স্কাই ইজ দ্য লাষ্ট লিমিট। গগন মানে আকাশ। আমি সীমা চুব নোৱাৰোঁ, কিন্তু যদি আছে তেওঁ, আমি জানো নোৱাৰোঁ সমীখনে। ৱ পদে বাৰিজ, বৰ বাৰিজ লোচনৰ চক্ৰধৰ। পানী। মেঘৰ পৰা বৰষুণ নহয়নে? বৰষুণ ক'ত পৰে? শাল, বিল, দং, গছ গছনি, পৰ্বত, পাহাৰ ওখ ঠাইত পৰি নামনিলৈকে নামি আহে। পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে নামি আহে। এখেতে ৰাতিপুৱা আজি শয্যাৰ প্ৰকোপতে ত্যাগ কৰি মূৰত জম্মু কাশ্মীৰত পানীয়ে মোক ঢালাৰ লগে লগে একদম কন্যাকুমাৰী পোৱা নাই নে? এখেতে আঁঠুটোত পানী দিয়ক নিদিয়ক, নাভিত দিয়ক নিদিয়ক, মূৰত ঢালাৰ লগে লগে পানীখিনি নিজে নিজে নামি অহা নাই নে? পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈ নামি আহে, হয়নে? এতিয়া পানীৰ লক্ষ্য কি? সমুদ্ৰ। আপোনালোক এটোপাল এটোপাল পানী বুলি ভাবকচোন, বৰষুণৰ পানী আপোনালোকে পৃথিৱীলৈকে নামি আহিল। পাহাৰত জুম খেতি কৰে, থাপ খেতি কৰে। বুদ্ধিয়ক পাহাৰৰ মানুহবিলাকে কি কৰেগৈ? জখলা বান্ধে। এই নগাঁৱত জখলা বন্ধা বুলি ঠাই এখন নাই জানো? গুৱাহাটীৰ পৰা ৰাতি আহিলে ইফালৰ পৰা ৰাতি গ'লে যে আধা ৰাস্তাতে ৰখাই দিয়ে, জখলা বন্ধ বুলি কিয় কয় জানে? সেই নগাঁৱৰ সেই পাহাৰ ঠাইখিনিত জখলাৰ দৰে পানী মানে আলি বান্ধে, পাহাৰত পানীখিনি নামানে। আৰু বসুমতী আৰু পানী হাঁহে মোক বান্ধি থয়, মই নিগৰি হ'লেও তলত যাম। পানীকনো কোনোবাই বান্ধি থাকিব পাৰে? গতিকে এই পানী লক্ষ্য কি? সমুদ্ৰ। সমুদ্ৰৰ ফালে যাওঁতে বসুমতীয়ে আধা শুৱে, সূৰ্যই তাপত বাষ্পীভূত কৰি ওপৰলৈকে লৈ যায়। অত্যন্ত কম পৰিমাণৰ পানী সাগৰ যাই পায়। আকৌ সূৰ্যৰ তাপত ডাৱৰ গঠন হয়, আকৌ মেঘ হয়, আকৌ মেঘে মেঘে গৰ্জন হয়, আকৌ পানী, আকৌ বৰষুণ, জলচক্ৰ। এই চক্ৰটো চাৰ্কুল অফ দ্য ৰেইন, এই চক্ৰটোক যিয়ে নিয়ন্ত্ৰণ কৰে সেইজনেই কৃষ্ণ। ন পদে নভমণ্ডল, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতীক হ'ল নভমণ্ডল, হ'ল দ্য ইউনিভাৰ্চ। তপদে তৰণ, সেইজনে তৰাব পাৰে যি পৃথিৱীৰ স্বামী, যি আকাশৰ শেষ সীমা, যি এই জলচক্ৰ নিয়ন্ত্ৰণকাৰী, আৰু যি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তাকৰ্তা বিধাতা, সেইজনেই ভগৱন্ত। এতিয়া অসমীয়াত শব্দটো বেলেগ হ'ব, ভগৱান। ভ গ ৱ অ দন্ত্যান। ভ পদে ভূমি, গ পদে গগন মানে আকাশ, ৱ পদে বাৰিজ মানে জল মানে পানী, অ পদে অগ্নি। অগ্নিৰ অৰ্থ চাব লাগিলে গীতাৰ বিভূতিযোগ দশম অধ্যায়ত যাব লাগিব। পৃথিৱীত অগ্নি, অন্তৰীক্ষত সূৰ্য,
মধ্যত বিদ্যুৎ, এই যাৰ বিভূতি তিনিটা সেইজনে ভগৱান। অৰ্থাৎ অগ্নি, সূৰ্য আৰু বিজুলী, এই এটা বস্তুৰে তিনিটা বিভূতি। কোন সেয়া? সেই ভগৱন্ত। সেইকাৰণে ভগৱান। অসমীয়াত খালি অটো অতিৰিক্ত আহিছে দেই, গতিকে পাৰ্থক্য একো নাই, আমি এনেকেই বুজিম। গতিকে আহিলে আমি আকৌ, গতিকে এই উপদেৱতাবিলাকক আবাহন কৰিব লাগে, বিসৰ্জন দিব লাগে প্ৰাণ প্ৰতিষ্ঠাসকলে, পুৰোহিতসকলে, দ্বিজসকলে, বিপ্ৰসকলে ওম শব্দ ব্যৱহাৰ কৰে দেই। এতিয়া বুজিলে নে? ইয়াতে চাগে উ, এটা বেদৰ প্ৰণৱ ধ্বনি। ইয়াৰ পিছত যাম আমি ন, উ নমো, ন গতি বিদ্যতে, অগতিৰ গতি ত্ৰিজগত পতি। এইবাৰ আমি আহিছো মোলৈকে। নমো, মোহগ্ৰস্ত হৈ আছো আমি, তুমিহে তৰাব পৰা কেৱলে স্বামী। মায়াৰ পাঁচটা বৰ, ওম, মোহ, মায়ামোহ, তামিশ্ৰ, অৰ্ধতামিশ্ৰ। আটাইতকৈ টানটোৱে হ'ল মোহ, ত্যাগ কৰিব নোৱাৰে যে। গতিকে এই মায়াৰ পঞ্চপৰ্বৰ কাৰণে মানুহে আগবাঢ়িব নোৱাৰে, আৰু পাঁচটা পৰ্ব থকাৰ কাৰণে মায়াৰ আন নাম। গতিকে প্ৰপঞ্চ, প্ৰপঞ্চ মানে যিয়ে ঠগায়, অবস্তুক বস্তু বুলি দেখুৱায়। এইবাৰ আহিলো ভগৱতে, ভজন ভক্তিত ভয় বিমোচ। গত্যাগত্যনে দীৰ্ঘ সংসাৰ বৰ্তাছো, দীঘলীয়া সংসাৰখনত বহুতবাৰ অহা যোৱা কৰিছোঁ। যেতিয়ালৈকে কৰ্ম বাসনা শেষ নহয়, যেতিয়ালৈকে পাপ পুণ্যৰ ভাণ্ডাৰ শেষ নহয়, তেতিয়ালৈকে আহি থাকিব লাগে। সেইকাৰণে মাধৱদেৱে লিখিলে কি, হৰি হৰি কতবা কৰিলোঁ আয়াজাত, কিমানবাৰ বা আহিলোঁ পৃথিৱীত, আৰু বা কিমানবাৰ আহিবলগীয়া আছে। তে ভগৱতে তেন দেৱ প্ৰপন্ন আস্মি, যিজন পৰম দেৱতা তেওঁৰ চৰণতহে আশ্ৰয় লোৱা উচিত, আৰু পৰম দেৱতাৰ নামতহে পূৰ্ণাহুতি হয়। শতক্ৰতু, মহামৃত্যুঞ্জয় যজ্ঞ, ৰাজসূয়, অশ্বমেধ। আপোনালোকে ৰামায়ণ মহাভাৰতত বহুত যজ্ঞৰ নাম শুনিছে। যি যজ্ঞই নকৰক শ্ৰীহৰিৰ নামত আৰম্ভ, আৰু শ্ৰীহৰিৰ নামতে পূৰ্ণাহুতি হয়। পূৰ্ণাহুতি কোনো ক্ষুদ্ৰ দেৱ দেৱীৰ নামত নহয়। এতিয়া আমি যজ্ঞ কৰা নাই নেকি? কৃষ্ণক উদ্ধৱে সুধিছে যজ্ঞ কাক বোলে? তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে, সখা শুনা, যজ ধাতুৰ লগত গৃহ প্ৰত্যয় যোগ হৈ যজ্ঞ হৈছে। অৰ্থাৎ পৃথিৱীত দেখা শুনা কৰা প্ৰত্যেকটো কৰ্মই এবিধ যজ্ঞ। ৰাতিপুৱা গধূলি স্কুল কলেজ আৰু ইউনিভাৰ্চিটিলৈকে ল'ৰা ছোৱালী কি ক'লে? পঢ়া শুনা কৰে। পঢ়া শুনাও এটা যজ্ঞ। কি যজ্ঞ? অধ্যয়ন যজ্ঞ, স্বাধ্যায় যজ্ঞ। ঋষিমুনিয়ে যে তপস্যা কৰে, তপযজ্ঞ। আজি ৰাতিপুৱা নামখাৰ নহ'লনে? কি বাৰু কলিৰ শ্ৰেষ্ঠ যজ্ঞ, নাম যজ্ঞ। এতিয়া কি যজ্ঞ আৰম্ভ হৈছে? এই যে বাপে আহুতি দি আৰম্ভ কৰিছেগে, ভাগৱত জ্ঞান যজ্ঞ। সোণপুৰাত আজি বৈদিক সমাজে মানে ৰাতিপুৱা অলপ বেদপাঠ কৰিলে, এতিয়া গীতা পাঠ চলি আছে। মোক যদি সোধে কি হ'ল? গীতা জ্ঞান যজ্ঞ। এই যে দেউৰী বাপজনাই আৰু এজন সংগীৰে হৈ থাকে, খৰিখেৰ যোগাৰ কৰি এই যে চাউল মুঠি বহাই দিছে, পায়সখিনি বনাইছে, ভকতলৈকে দাইলখিনি বনাইছে, এয়া হ'ল ভূত যজ্ঞ। কাৰণ পঞ্চভূতি দেহটোৰ ক্ষুধা নিবৃত্তিৰ কাৰণে যি যজ্ঞ কৰা হৈছে, ভূত যজ্ঞ, হয়নে? এনেকুৱাকে সকলো কৰ্মই এবিধ এবিধ যজ্ঞ। এইবাৰ কপিল প্ৰভুৱে মাতৃক কৈছেগে, হে মাতৃ, মোক দেখোন এটা কথা নুসুধিলাই, বোলে কি? কোনটো যজ্ঞ ভকতে নকৰে? ভকতে এটা যজ্ঞ নকৰে, কেতিয়াও কৰিবও নাপায়, প্ৰেত যজ্ঞ। অৰ্থাৎ কপিল প্ৰভুৱে মাতৃক কৈছে, হে মাতৃ, পিতৃং জান্তি প্ৰেতাহা, কোনোবা পুত্ৰ আৰু কন্যাই যদি পিতৃ মাতৃৰ মৃত্যুৰ পাছত সেই পিতৃ মাতৃ নৰকত যোৱা বুলি ভাবি প্ৰেত কৰ্ম কৰে, প্ৰেত বুলি ভাবি পিণ্ডদান দিয়ে বছৰে বছৰে, মুক্তি পাব কেতিয়া? মাকক কৈছে, হে মাতৃ, পিতৃ মাতৃক মুক্তি দিব লাগে নে বান্ধি থব লাগে? পিতৃ মাতৃক সন্মান কৰিব লাগে নে অৱমাননা কৰিব লাগে? তেতিয়া মাতৃয়ে কৈছে সন্মান কৰিব লাগে। তেতিয়া কৈছে, আমাৰ ভাষাত ক'লে এনেকুৱা হ'ব যে প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে প্ৰেতাত্মা বুলি পিতৃ মাতৃক পিণ্ড দি দি যায়, আউৰ 70 কোটি জন্ম তাৰ গতি নাই।
সংস্কৃতত কৈছে পিতৃং জান্তি প্ৰেতাহা, হে মাতৃ, তোমাৰ পিতৃ আৰু মাতৃক উপনিষদে আৰু বেদে কিন্তু প্ৰেতাত্মা বুলি কোৱা নাই। এই মাতৃয়ে কৈছে কি বুলি কৈছে বোপাই, বোলে তৈতৰীয় উপনিষদত কৈছে পিতৃ দেৱভৱ, মাতৃ দেৱভৱ, অতিথি দেৱভৱ, আচাৰ্য দেৱভৱ। পিতৃ মাতৃ অতিথি আচাৰ্য এইকেইজন দেৱতা অস্মিন কালো প্ৰেতাত্মা হ'ব নোৱাৰে। কাৰণ কৈছে কি ব্যাসে কোনো শাস্ত্ৰত পিতৃ মাতৃ আৰু অতিথি আচাৰ্য এই চাৰিজনক কেতিয়াও প্ৰেতাত্মাৰ লগত তুলনা কৰা নাই। ব্যাস ইমান মূৰ্খ নহয় যে পিতৃ মাতৃক প্ৰেতাত্মাৰ লগত তুলনা কৰিব। গতিকে কোনোবা শাস্ত্ৰই যদি, আগম শাস্ত্ৰই যদি পিতৃ মাতৃক প্ৰেতাত্মাৰ লগত তুলনা কৰিছে, সেই শাস্ত্ৰ ব্যাসে লিখা নাই, লিখা নাই। এতিয়া যদি APSC UPSC মানে এই আমাৰ হাকিম উকিল হ'ব পৰা প্ৰশাসনিক বিষয় হ'ব লগা পৰীক্ষাবিলাক যে তাত আহিছিল দুবছৰমান আগতে, প্ৰেত কৌমুদী শাস্ত্ৰখন কোনে লিখিছিল হয় নাই? কোনোতো লিখিব নোৱাৰিলে, শুদ্ধ উত্তৰো দিব নোৱাৰিলে, এজনে লিখিছিল ব্যাসে লিখা বুলি, লাড্ডুগুটি পিছে তাক ফেল কৰাই থৈ দিছে। ব্যাসে কেতিয়াও আত্মাক প্ৰেতাত্মাৰ লগত তুলনা কৰা নাই দেই। ব্যাস সিমান নহয়, বিৰাট ডাঙৰ পণ্ডিত হয় নাই? যিজনে বেদক জ্ঞানকাণ্ড কৰ্মকাণ্ডত দুভাগ কৰিছে তেওঁৰ আত্মাক প্ৰেতাত্মা কৰিব নেকি? এইবাৰ কৈছেগে হে মাতৃ, মোক তুমি পুত্ৰ পুত্ৰ কৈছা, পুত্ৰ মানে কি কোৱা? এবাৰ কপিলে উল্টাকে মাকক প্ৰশ্ন কৈছে, মোক যে তুমি বাৰে বাৰে কৈছা হে পুত্ৰ হে পুত্ৰ, তে পুত্ৰ মানে কোৱা কৈছা যে ছোৱালীবিলাকক কি কৈছিলে বাইদেউহঁতক, বোলে পুত্ৰী। বাৰু মই এইটো কৈছো পুত্ৰ বা পুত্ৰী মানে কি মোক কোৱা। এবাৰ কপিলে কৈছে, অৰ্থ কিন্তু এটাই। তেতিয়া বহুত ভাবি চিন্তি পেলাই মাকে কৈছে যে মোক সৰুতে মাতৃ শতৰূপা আৰু পিতৃ স্বয়ম্ভৱ মনুৰ আগত ব্ৰহ্মাই কোৱা মনত আছে, যিয়ে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা তৰাব পাৰে তাকে পুৰুষ হ'লে পুত্ৰ, নাৰী সন্তান হ'লে, মহিলা সন্তান হ'লে পুত্ৰী বুলি কয়। ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য নাই। অৰ্থাৎ ল'ৰাই হওক বা ছোৱালী হওক, যিয়ে পিতৃ মাতৃক তৰাব পাৰে তাকে পুত্ৰ বা পুত্ৰী বুলি কোৱা হয়। সেইকাৰণে প্ৰহ্লাদে কি বুলি ক'লে নিসিংহক, তোমাক নিন্দিলে পিতৃ মূৰ ও সিজিলে মহা পাতক ঘূৰাও, তাতো হন্তে পিতৃ নিষ্ঠৰু কওঁ। তোমাক কি বৰ লাগে কোৱা, মই তোমাক বৰ দিম। মোক দেখিলেকে যে জন, জানিলেকে যে জন, নাহি তাৰ পুনৰ্গণ। হেৰি নৃসিংহ, আপুনি কিবা মোৰ পুণ্য হৈছে কৈ আছেগে, মোৰো সন্দেহ হৈছে, মোৰ কিজানি পুণ্য হ'লেই নেকি। তাৰমানে প্ৰহ্লাদে ভবা নাই তেওঁৰ পুণ্য হোৱা বুলি। এইবাৰ নৃসিংহ আছে, তুমি যদি ভাবিছা মোৰ কিবা পুণ্য হৈছে, তে সেই পুণ্যৰ ফলত তোমাক নিন্দা কৰোঁতে মোৰ পিতৃ হিৰণ্যকশিপুৰ যিখিনি পাপ হ'ল, তাৰ ফলত তেওঁ নিশ্চয় নৰকগামী হৈছেগৈ। এই নৰকৰ পৰা তেওঁ ঊৰ্ধ্বগামী হওক। কাৰ ধাৰণা? প্ৰহ্লাদৰ। কিন্তু যেতিয়া প্ৰহ্লাদৰ খুৰা হিৰণ্যক্ষৰ মৃত্যু ঘটিল, তেতিয়া হিৰণ্যকশিপুৰে কি বুলি ঘোষণা ক'লে, শুনিয়া হিৰণ্যে ভাতৃৰ বধ, ক্ৰোধে ইয়াৰ কত চকুত বধ, দানৱ গণক মাতে সম্বোধি, মাৰিব বৰাহ ককুলে বিন্ধি, হেনয় আজ্ঞা কৰি দৈত্যৰাজ, ভাতৃৰ পাছে কৰি প্ৰেত কাজ। প্ৰেত কাজ কোনে কৰিলে? হিৰণ্যকশিপুৰে কৈছে, কিন্তু যিহেতু ভগৱানক নামানে, ভগৱানক মানিলেতো শ্ৰদ্ধাই কৰিলেহেঁতেন। কি কৰিছে, মই প্ৰেত কাজ কৰিম, কাৰণ মই ভগৱানক নামানো। গতিকে প্ৰেত কাজ কোনে কৰিলে? হিৰণ্যকশিপুৰে। কিন্তু হিৰণ্যকশিপুৰ মৃত্যুৰ পাছত প্ৰহ্লাদে কি কৰিলে? প্ৰকৃত শ্ৰাদ্ধ। শ্ৰাদ্ধ মানে শ্ৰদ্ধা হয় নাই? ইমান অত্যাচাৰ কৰিলে, বিষ খুৱালে, জুইত দিলে, হাতীৰে গছা খালে, পৰ্বতৰ পৰা পেহালেগে, কৰা নাই জানো? কিন্তু তাৰ পাছতে পিতৃৰ প্ৰতিটো শ্ৰদ্ধাটো এৰি দিয়া নাই, দিছে নেকি? গতিকে দৈত্য শিশুবিলাকক কি বুলি ক'লে প্ৰহ্লাদে? শিশুবিলাকে ক'লে শেষত, নৃসিংহ তাৰমানে তেতিয়া সম্বৰণ নকৰে, ব্ৰহ্মাকো গালি দিছে। তেতিয়া নাৰদে কৈছে প্ৰহ্লাদক, বাছা তুমি পাৰিবা। তেতিয়া নৃসিংহক কি বুলি ক'লে প্ৰহ্লাদে? তোমাৰ মই জানো স্বৰূপক, নাহি প্ৰয়োজন মোৰ ইটো অৱৰূপক। তোমাৰ মই আচল স্বৰূপটো জানো, তুমি পৰমাত্মা। যিহেতু পিতৃয়ে অলপ উৎপাত কৰিছিল, তেওঁক দমন কৰিবলৈকে তুমি বিকৰাল ৰূপটো ল'লা, এতিয়া তুমি সম্বৰণ কৰা হয় নাই? প্ৰহ্লাদৰ বাক্যত সম্বৰণ নহ'ল জানো হয় নাই? আৰু সেইকাৰণে ক'লে যে প্ৰহ্লাদে পাৰিব, আৰু প্ৰহ্লাদৰ কাৰণে সেইটো সম্ভৱ নহ'ল জানো? আৰু সেয়েহে আমাকো এতিয়া দৈত্য শিশুবিলাকে সুধিছে, ইমান অত্যাচাৰ কৰিলে তোৰ পিতৃয়ে তোক, কিন্তু আকৌ দেউতাৰ আত্মাৰ সদ্গতিৰ অৰ্থেহে তই নৃসিংহক কলি। তেতিয়া
প্ৰহ্লাদে যি কথা কৈছিল সেই কথা আমি মানিব লাগে। প্ৰহ্লাদে কি বুলি ক'লে লগৰ শিশুবিলাকক? পিতৃ মাতৃৰ অনুশাসনমূলক কঠোৰ বাক্যবোৰক সূৰ্যৰ তাপ বুলি ভাবিবা। সূৰ্যৰ প্ৰচণ্ড তাপত গছ গছনিৰ আগবোৰ কিন্তু পুৰি নাযায়। গছ গছনিৰ পাতবোৰে যেনেকৈ সূৰ্যৰ তাপত নিজৰ খাদ্য তৈয়াৰ কৰে, সালোক সংশ্লেষণ পদ্ধতি, ফটোচিন্থেচিস চিষ্টেম নহয় জানো, হয়নে? সূৰ্যৰ প্ৰচণ্ড তাপৰ পৰা গছ গছনিৰ পাতবোৰে নিজৰ সালোক সংশ্লেষণ পদ্ধতিৰে কি দৰকাৰ? খাদ্য দৰকাৰ। ঠিক তেনেকৈ পিতৃ মাতৃৰ বাক্য কঠোৰ হ'লেও অনুশাসনমূলক বাক্যবিলাকক নিজে ব্যৱহাৰ কৰি তাৰ দ্বাৰা উপকৃত হ'ব লাগে। কিমান সুন্দৰ কথা প্ৰহ্লাদে কোৱা নাই জানো? এইবোৰ আচলতে আমাৰ প্ৰেক্টিকেল কথা, ভাগৱতৰ প্ৰেক্টিকেল কথা দেই। গতিকে সেইকাৰণে কি ক'লে? ভগৱতে তেনে দেৱ প্ৰপন্নাস্মি, সেইজন দেৱতাৰ ওচৰতে প্ৰপন্ন হোৱা উচিত যিজন সুপ্ৰিম, যিজন শ্ৰেষ্ঠ। বাসুদেৱায় ৱা বাক্য সত্যম বদাহ অসত্যম অবদত, সঁচা ক'ব লাগে, মিছা ক'ব নালাগে। সত্য কি? এতিয়া কপিল প্ৰভুক মাতৃয়ে ঘটিছে বোলে যাৰ পৰিৱৰ্তন নাই সেইটোৱে সত্য। আকৌ ঘটিছে, হে পুত্ৰ সাধু কোন? অৰ্থ কি ক'লে কপিলে? সৎ অধিয়তে ইতি সাধু, যাৰ পৰিৱৰ্তন নাই সেইটোৱে সত্য মাতৃ, আৰু সত্যক যিয়ে আশ্ৰয় কৰে তেওঁৱে সাধু। সাধু লোকম অৱস্থিত স্থানম ইতি ছাত্ৰ, সত্যনো কি? আকৌ কৈছো, সত্য সেয়াই যাৰ পৰিৱৰ্তন নাই। পৰিৱৰ্তনৰ সত্যক যি আশ্ৰয় কৰে তেওঁ সাধু। সাধুসকল য'ত নিবাস কৰে সেইখনে সত্ৰ। কিমান সুন্দৰ কথা কপিল প্ৰভুৱে মাতৃক কৈছে দেই। এইবাৰ কৈছে সু বাসুদেৱা সু সুকৃতং নকৰ্মী দুষ্কৃতং কৰ্মী। মই নিশা 9 বজাত গুৱাহাটী খানাপাৰাৰ পৰা উঠিছোঁ। মোৰ কাষৰ চিটত ডিফেন্সৰ মানুহ এজন বহিছে। মোৰ ড্ৰেছ পোছাকলৈকে চাই পেলাই কৈছেগৈ, ক'ৰবাত নাম সকাম আছে? অঁ। আপুনি ক'লৈকে যাব? বোলে মই যোৰহাটত লাচিত বৰফুকন আৰক্ষী ট্ৰেইনিং চেণ্টাৰত যাম। তেওঁ বোধহয় কিবা মানে OC DSP সেনেকুৱা কিবা যাতে পুলিচৰ অফিচাৰ। মোক মাত্ৰ অলপ গধা মোক কৈছেগৈ, এই এটা কথা বুজিছা, মোৰ কিবা জুই লগা নেকি ভাগ্যখন? বোলে কিয়? যি কাম কৰোঁ সেইটোৱে কিবা অসফল হওঁ, আৰু মুখেৰে ভাল কথা নোলায়, মানুহে মাতটোতে ভয় খায়, ভাল কাম দেখোন কৰিবই নোৱাৰোঁ, ভাল কথা দেখোন ক'বই নোৱাৰোঁ, মোক এটা উপায় দিয়কচোন। বোলো মই আপোনাক উপায় দিব পৰা মানুহ নহয়, মই এটা কাম কৰিব পাৰোঁ। বোলো কি? আকবৰে এদিন ৰাজসভাত চিন এডাল টানি দিলে, টানি দি পেলাই বীৰবলক কৈছেগৈ, নকটা নোমোচাকে এডাল চুটি কৰা। তেতিয়া বীৰবলে দেখিলে এডাল ৰঙা চিন দেই। আকবৰক কৈছে, জাহাপনা, তাৰমানে আৰবী ভাষাত জাহাপনা বুলি কয় সম্ৰাট, জাহাপনা মোক এডাল বেলেগ ৰঙৰ পেঞ্চিল দিয়ক। তেতিয়া নীলা ৰঙৰ পেঞ্চিল এডাল বীৰবলক দিয়া হ'ল। বীৰবলে লাহেকৈ আকবৰৰ চিনডালৰ কাষত দীঘল চিন এডাল আঁকি দিলে। আকবৰক ক'লে, আপোনাৰ চিনডাল কি হ'ল ছাৰ? চুটি হৈ গ'ল, মই কাটাও নাই মোচাও নাই। বীৰবল ইমান বুদ্ধি হওক, সম্ৰাটে দিয়া চিনডাল নকটা নোমোচাকে চুটি কৰি দিলে। মই সেই কামটোকে কৰক। মানুহজনে কৈছে, মইতো বুজি নাপালোঁ। মই বোলো যিবোৰ কথা ক'লে অইনে আঘাত পায়, মানে গালি, মই তেওঁ কৈছোঁ গালি কাক কয়? মানুহজনেতো ক'ব পৰা নাই। বোলে আপুনি পুলিচৰ মানুহ হৈ গ'লে গালি ক'ব পৰা নাই? বোলে শুনক, আপোনাতকৈ সন্মানৰ ব্যক্তি এজন আগত আছে, কিন্তু সেই আপোনাতকৈ ডাঙৰ মানুহজনে আপোনাক অপমান কৰিছে। এতিয়া তেওঁক আপুনি মানুহে দেখাকৈ হাত আৰু ভৰি ব্যৱহাৰ কৰিব নোৱাৰে। বোলে মই বুজি পোৱা নাই। আপুনি চৰিয়াবও নোৱাৰে, খুচিবও নোৱাৰে, লঠিয়াবও নোৱাৰে, গুৰিয়াবও নোৱাৰে। তেতিয়া কি কৰিব? যেতিয়া আপুনি সন্মুখত থকা মানুহজনৰ লগত যুদ্ধ কৰিব নোৱাৰে, কাজিয়া কৰিব নোৱাৰে, তেতিয়া মুখেৰে অভিধান আৰু ডিক্সনাৰীত নথকা, ব্যাকৰণত নথকা কিছুমান টান টান শব্দ মুখেৰে ওলাই আহিব, তাকে গালি বুলি কয়। হয়নে নহয়? গতিকে যিবোৰ শব্দ মুখেৰে ওলাই আহিলে, যিবোৰ শব্দ অভিধানত নাথাকে, ব্যাকৰণত নাথাকে, শুনিলে মাইকী মানুহ কাণত খোপা দিয়ে, কাৰোবাৰ লাজে টেটুত ধৰেগৈ, সেনেকুৱা শব্দবোৰ আজিৰ পৰা নক'ব। হয়নে? যিবোৰ কৰ্ম কৰিলে আপোনাৰো ভাল নহয়, বেলেগৰো ভাল নহয়, সেনেকুৱা কাম নকৰিব। মই কোৱা নাই আপোনাক ভাল কাম কৰক বুলি, ভাল কথা কওক বুলি। আপুনি নোৱাৰিব পাৰে, নক'বও পাৰে। আপুনি ভাল কথা নক'লেও কথা নাই, ভাল কাম নকৰিলেও কথা নাই, কিন্তু যিখিনি বেয়া গালি আজিৰ পৰা পৰিহাৰ কৰক, যিখিনি বেয়া কাম আজিৰ পৰা নকৰিব। বোলে তেতিয়া কি হ'ব? বোলে যিখিনি থাকি যাব তেতিয়া ভাল হ'ব। যোৱাৰ সময়ত তেওঁ যোৰহাটত নামি গ'ল। তেওঁ কি ক'লে, আপুনি কিন্তু মোক কোটি টকাৰ কথা ক'লে দেই। মই তেওঁ কৈছোঁ, বোলো ভুলতে মোক কিন্তু গুগল পে' নকৰিব, মোৰ একাউণ্টে নাই।
মই কৈছোঁ মোক গুগল পে' নকৰিব কিন্তু কিয় কাৰণে মোৰ বোলো মোৰ একাউণ্টে নাই মই কেছ এণ্ড ক্ৰেডিট মোক নগদ টকা দিব মই নগদ দিম লকডাউনত দি কাৰোবাৰ মানুহজনে মূৰ খোজাই খোজাই গুচি গ'লগৈ বোলো ওকণি চকণি হৈছে নহয় আপোনাৰ কথাটো চিন্তা কৰিছোঁ যাই থাকক হয়নে গতিকে সুকৃতজ্ঞ কৰ্মী দুষ্কৃত কৰ্মী অসৎ কৰ্মৰ পৰিমাণ বেছি সৎ কৰ্মৰ পৰিমাণ যদি গমেই পাইছে তে অসৎ কৰ্ম কমাই দিয়ক অসৎ কথা কমাই দিয়ক সৎখিনি ৰ'ব ৱাচু দেহা সলাই সলাই আহিছোঁ যিবোৰ মানুহৰ আবেলি 4টা-5টা বজাৰ লগে লগে বেলি পাতত বহাৰ সময়ত কুকুৰাৰ মঙহাৰ ঠেংখনলৈকে গাহৰি ঠেংখনলৈকে সেই ভৰিপাক্ষ বটলটোলৈকে মনত পৰে তেওঁৰ মগজু জানো কৃষ্ণৰ চৰণখনৰ চিন্তা আহিব মাথা এটাহে জীৱনৰ শেষৰ দিনাখন মনটোৰ দৰিয়ে ৰাৱণক গালি পাৰিছে আজি ল'ৰা ছোৱালী কেনেকৈ ইংলিছ কয়টো জানেই নহয় আধা আধা ইংলিছ সোমাই দিলে এনেকুৱা হ'ব গালিটো মনটোৰ দৰিয়ে ৰাৱণক কৈছে শেষ দিনাখন ছিংগাৰ কৰা বুলি কয় ধুনীয়াকৈ সজাই পেলাইছে স্বামী এটা কথা কওঁ কি ৰাৱণৰ মাতটোতো গ'ল গ'লে কি আমাৰ ডিঙিৰ ওপৰত এটাকে থাকে আপুনি এক্সট্ৰা মাথা 9টা লগাই দিলে যাৰ কাৰণে আপোনাক দশানন বুলি কয় আপোনাৰ ডিঙিত মাথা 10টা থাকিলে কি ডাল হ'ব ইমান বুদ্ধি থাকিলে হয় জীৱনত গেঞ্জি এটাই পিন্ধি নাপালে বেলেগৰ তিৰোতাক কিডনেপ কৰিলে ভায়েকো মৰিল পুতেকো মৰিল নিজেও কি জানে যে মৰি থাকিব আজিৰ ভাষা এনেকৈ নকয় জানো ল'ৰা ছোৱালীবিলাকে হয়নে গতিকে বুদ্ধিয়ক হয়ো কিন্তু ৰাৱণ ফচি নগ'ল জানো হয়নে গতিকে মোৰ এটাহে আচলতে কথাটো কি একে সময়তে তেওঁ 10টা চিন্তা কৰিব পাৰিছিল কিন্তু এটা সময়তে 10টা চিন্তা কৰিব পৰা মানুহজনো কিন্তু সাৰি নগ'ল হয়নে গতিকে আমি কেনেকৈ দেহা সলাই সলাই আহিছোঁ সেইকাৰণে একেবাৰে শেষৰ দ্বাদশ স্কন্ধত শেষৰ দুলৰিত কি কৈছে গম পাইছানে 16 আনা উচল কৰিব দিছে কলি যুগ ভাৰতবৰ্ষ নৰতনু দেহা একশৰণ হৰিনাম ধৰ্ম 25 পইচা 50 পইচা 75 পইচা এটকা 4 অনা 8 অনা 12 অনা 16 অনা কলি যুগ ভাৰতবৰ্ষ নৰতনু দেহা কৃষ্ণত খৰ আৰু যদি কোনোবাই চিনি নাপায় সেইকাৰণে জীৱনবিলাক 4 অনা 8 অনা 12 অনা হৈ থাকে 16 অনা কমে হয় আৰু যাৰ 16 অনা হৈ গ'ল পৃথিৱীত আৰু আহিব নালাগে গতিকে আমাক এই ভাগৱতে কি ক'লে 16 অনা সম্পূৰ্ণ কৰক যদি গম পাইছে কলিযুগ যদি গম পাইছে নৰতনু দেহা বিশেষত মনুষ্যৰ বুদ্ধি কৰি যদি গম পাইছে এই ভাৰতবৰ্ষত আমাৰ জন্ম তেতিয়াহ'লে একশৰণত আহক দেই আৰু তেতিয়াহ'লে আমাৰ 16 অনা হ'ব আমি বাচিম ৱাসুদেৱায় ৱা আকৌ কৈছে সুমধুৰ ভাষিনীম মুখৰ ভাষা মিঠা হ'ব লাগে দেই আৰু আনে বেয়া পোৱা অৰ্থাৎ অইনক মনত আৰু হৃদয়ত ইচ্ছাকৃতভাৱে যিয়ে আঘাত দিয়ে তেওঁ বাৰিষা কাটি দিয়ে কলৰ দৰে পচি যায় কাতি মাহত ভীমকল কাটিলেহে সাৰ হয় কাতি মাহৰ আগত কিন্তু পচি যায় সাৰো ভাল নহয় সাৰৰ চুকটোও কম গতিকে মই আমাৰ গুৱাহাটীত এটি নামঘৰত আইগৰাকী যে কাণেৰে শুনা নাপায় কথা ক'ব নহয় কলা বুবা কিন্তু নামঘৰটো তেওঁৱেই মচে আগলতি কলপাত কেইখাল তেওঁৱেই কাটে এতিয়া সেই কলা বুবা আইতাগৰাকীক যদি মই গালি এটা দিলোঁ তেওঁ কাণেৰে নুশুনিব পাৰে কিন্তু মনত যদি আঘাত পালে মই বাৰিষাৰ কল পচা দি পচি যাম মোক তেওঁ মুখ ফুটা আশীৰ্বাদ দিব নালাগে অভিশাপ দিব নালাগে গতিকে সুমধুৰ ভাষিনীম শেষত 29 উ নম ভগৱতে ৱাসুদেৱায় মানে কৰ্মযোগে জীৱা জন্ম হৌক সংসাৰত এই দ্বাদশ স্কন্ধত ব্ৰহ্ম উপদেশ খণ্ডৰ 27 নম্বৰ পদত লিখিছে যেতিয়ালৈকে আপোনাৰ কৰ্ম থাকিব ভাগ্যত তেতিয়ালৈকে দেহা সলাই সলাই আহি থাকিব লাগিব যেতিয়ালৈকে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ ইংলিছত কয় কাৰ্মিক ডেপ until and unless balance the karmic debt it is mandatory to come down this eternal earth again and again একেখিনি কথাকে বাইবেলতো কৈছে দেই গতিকে যেতিয়ালৈকে কৰ্ম বন্ধন শেষ নহয় কৰ্ম বাসনা শেষ নহয় আহি থাকিব লাগিব সেইকাৰণে কৃষ্ণ উদ্ধৱক ক'লে কৰ্মবন্ধ প্ৰবন্ধ এৰাইবাৰ যাৰ প্ৰবন্ধ আছে যাৰ এই বন্ধন এৰুৱাৰ ইচ্ছা আছে দেই আমি ৰিহাৰ্চেলহে কৰিছোঁ হ'ল উ নম ভগৱতে বাসুদেৱায় ইয়াৰ পিছত এখেতে অসমীয়াত অনুবাদ কৰি ভাগৱত মাহাত্ম্যটো গালে ভাগৱত মাহাত্ম্যটো পদ্মপুৰাণৰ শেষৰ ফালে পাব জন্মাদাস্য জাতো অন্যয়া আদি ইতৰতঃ স্বাৰ্থে চ অভিক্বস্বৰতঃ
तेने ब्रह्म हृदय आदि कवये मुच्यन्ति यत्सुरयः तेजो वरीमृतं यथा विनिमयो यत्र त्रिसर्गो अमृषः धम्ना स्वेन स्वदा निरस्तकुहकं सत्यं परमधिमहि धर्मा प्रोजितकैतपुत्र परमा निर्मत्स्वरनं सतं वेदं वास्तवमत्र वस्तु सीवतं तापत्रय उन्मीलनं श्रीमद्भागवते महामुनिकृते किंबा परिरीश्वरः सद्य हृद्य अवरुद्धते कृत्तिभिः शुश्रूषुभिस्तत्सनत् निगम कल्पतरुगलितं फलं शूकमोखाद अमृतरमसंगितं पीबाट भागवतं रसम आलयम मुहुरहु रसिका भुवि भावुकाः। 3টা শ্লোক আছে, মই একেবাৰে ছুটিকে অনুবাদটো কৰিছোঁ। জন্মাদস্য যত অন্যায় আদি ইতৰত স্বাৰ্থস্য অভিজ্ঞাচাৰ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক ব্ৰহ্মাই সৃষ্টি কৰিছিল বুলি আমি জানো, পুৰাণত উল্লেখ আছে। ব্ৰহ্মাক পুৰোহিতসকলে ধীশসকলে গায়ত্ৰী মন্ত্ৰত ৰাতিপুৱা ধ্যান কৰে। প্ৰাতঃ হংসাৰূঢ়ম চতুৰানন ধায়তে, ৰাতিপুৱা পুৰোহিতে কয়, কি বুলি কয়? হাঁহৰ পিঠিত উঠা দেই, 4খন মুখ থকা আমি চতুৰানন ব্ৰহ্মাক ধ্যান কৰিছে। ৰাতিপুৱাহে ধ্যান কৰে ব্ৰহ্মাক, কিন্তু ব্ৰহ্মাই সেই চতুৰানন ব্ৰহ্মাই দিনে ৰাতি কাক ভাবে? অৰ্থাৎ চতুৰ্মুখী, 4মূৰীয়া, 4টা মুখ থকা, 4খন মুখ থকা, 4খন মুখেৰে বেদ গায়ন কৰা ব্ৰহ্মাই অহৰ্নিশে যাক ভাবে সেইজনে ব্ৰহ্ম। ব্ৰহ্মা শব্দৰ আকাৰডাল কাটি দিয়ক, ব্ৰহ্ম নহ'ব জানো দেই। ইয়াৰ পিছত কৈছেগে ইয়াত চুৰায়াহ, দন্তীয়াখ দীৰ্ঘকাৰ পেট কাটাৰ 29। চুৰাই মানে ঋষিমুনিসকলক একেলগে চুৰাই বুলি কয়। ব্ৰহ্মৰ্ষি, বেদৰ্ষি, চুতৰ্ষি, মহৰ্ষি, দেৱৰ্ষি, এই 7 প্ৰকাৰ ঋষিক আৰু লগতে মুনিসকলক একেলগে সংস্কৃতত চুৰয় বুলি কয়। ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু যেনেদৰে ব্ৰহ্ম, ঋষিমুনিসকলৰ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম। ইয়াত চুৰায়হ। এইবাৰ কি কৈছে? তেজো ৱাৰিমিতাম যথা বিনিময় ইয়াত্ৰা তিসৰ্গ মিছা ধামনা স্বেন সদা নিৰস্তকং সত্যং পৰমধিম। মায়াত পৰিলে কি হয়? তেজ মানে তাপ, বাৰী মানে পানী, মৃদাং মানে মাটি। মৰুভূমিত দুপৰীয়া সূৰ্যৰ প্ৰখৰ তাপ মূৰৰ ওপৰত, তলত উত্তপ্ত বালি, যাত্ৰা কষ্ট, পথশ্ৰমৰ বাবে বালিৰ ওপৰতে বা মাটিৰ ওপৰতে পানী দেখে, দৃষ্টিভম, মৰিচিকা নহয় জানো? ঠিক তেনেদৰে সমুদ্ৰৰ দীঘলীয়া যাত্ৰাত পাৰ নাপাওঁতে পাৰ পোৱা যেন লাগে। তাৰমানে মাটিত পানী বুলি ভ্ৰম, পানীত মাটি বুলি ভ্ৰম দেই। তেজো ৱাৰিমিতাম যথা বিনিময় ইয়াত্ৰা তিসৰ্গ অমৃষা। ত্ৰিস্বৰ্গ মানে স্বৰ্গ, মৰ্ত্য, পাতালক সংস্কৃতত একেলগে কি কয়? ত্ৰিস্বৰ্গ। অমৃষা, সঁচা সঁচা যেন লগা মিছা। বাপজনে কালি নাতিনীয়েকক কৈছেগে, বুজিছা কণপাই বোলে কি ককা? ওপৰত স্বৰ্গ আছে, তাতে 5জন দেৱৰ্ষি আছে, ইন্দ্ৰ ৰজা, বায়ু বতাহ দিয়ে, অগ্নিয়ে জুই দিয়ে, কৈ আছে। আজি ৰাতিপুৱা ককাকক সুধিছে, এই যে তুমি কৈ আছা এই হাজৰিকাৰ ঘৰৰ কাকনি তামোলকেইডাল কাটি পেলালে ভাল আছিল, ছিঙি গ'লে তাৰ ছিঙিব, এনেকুৱা কিমানডালমান লগ লগালে তামোল লগ লগালে স্বৰ্গ পাব? এতিয়া কি ক'ব বুঢ়াই? এখেতে ৰাতি কৈছে ওপৰত স্বৰ্গ আছে, নাতিনীয়েকে সুধিছে আজিকালিহে ল'ৰা ছোৱালী এনেকুৱা কাকিনি তামোল কিমানডালমান জোৰা দিলে স্বৰ্গ পাব? অৰ্থাৎ স্বৰ্গখন কিমান ওপৰত হিচাপ দিব পাৰিব জানো? আইতাকে কৈছেগে, শুন কণপৰ নে কি, এই মাটিৰ তলত পাতাল আছে, তাতে নাগৰাজৰ ঘৰ, ঘৈণীয়েক হ'ল নাগিনী, তেওঁলোকৰ ধুনীয়া ছোৱালী এজনী আছে, নাম হ'ল কয়াধু, তাৰে পুতেক হ'ল প্ৰহ্লাদ, আহ্লাদ, সহ্লাদ, অনুহ্লাদ, হ্লাদ। আজি ৰাতিপুৱা সুধিছেগে, ঐ দত্তৰ ঘৰত যে কিবা টিউবৱেল খান্দিছে আইতা, এতিয়া শুনিছোঁ বোলে 200 ফুটমান খান্দিলে, আৰু কিমানমান খান্দিলে বাৰু তোমাৰ সেই পাতাল ৰাজ্যখন পাব? অৰ্থাৎ পাতালখন কিমান তলত আইতাকে ক'ব পৰা নাই, ককাকে ক'ব পৰা নাই। আজি বিজ্ঞানৰ যুগ, কিমান ওপৰত? অৰ্থাৎ স্বৰ্গ পাতাল এইবিলাক কল্পনা মাত্ৰ। ত্ৰিস্বৰ্গ অমৃষা হয় নে নহয় কওকচোন? অমৃষা মানে কি? সঁচা সঁচা যেন লগা মিছা, হয় নাই? কিমান সুন্দৰ কথা কৈছে। গতিকে তেজো ৱাৰিমিতাম যথা বিনিময় ত্ৰিস্বৰ্গ অমৃষা ধামনা সেনা সদা নিৰস্তকং সত্যং পৰমধিমহি। এখেত ডক্টৰ তাত গৈছে, মই চকুৰ ডক্টৰ, অপথালমলজিষ্ট, এবাৰ আগত এবাৰ পিছত এবাৰ উভতাই দিম, হয় নাই? কৈছেগে আপোনাৰ চকুত চানি পৰিছে, কেটেৰেক হৈছে, হিন্দীত মতিয়াবিন বুলি কয়, জাল কাটিব লাগিব। চকুত চলিহা পৰিলে
শুদ্ধকে নেদেখে দৃশ্যবিলাক। ঠিক তেনেদৰে আমাৰ চকুত যেতিয়ালৈকে মায়াৰ চানি পৰি থাকিব তেতিয়ালৈকে আচল তত্ত্বক বুজি নাপাম। এতিয়া মই যদি ইয়াৰ পৰা ঘূৰি গৈ পেলাই গৃহ পালোংগৈ কালি, মোৰ ঘৰত দাঁতিত থকা নামঘৰটোৰ পদূলি মুখত জাবৰ একদম দমাই থৈছে, মিউনিচিপালিটি লেবাৰে সাৰি থাকিছে, আৰু তাৰপৰা ধোঁৱা ওলাই আছে। এখেত মোৰ কাষত, অ' বাপ এই ধোঁৱা ওলাই আছে দেখোন। মই বোলো কোনোবাই জুই দিছে, তলত জুই থকাৰ কাৰণেতো ধোঁৱা ওলাইছে, তাৰমানে ধোঁৱাও আছে মানে জুইও আছে, ধোঁৱা আছে মানে তলত জুইও আছে, নহয় জানো? গতিকে মায়াৰ এই চানিখন গুচাই দিব লাগিব, তেতিয়াহে আমি পাম। ইয়াৰ পিছত পৰীক্ষিতে সুখদেৱক সুধিছে, গুৰুজন ভৌ গুৰুদেৱাহা তব পিতৃনে দ্বাৰা কো ধৰ্ম প্ৰদায়তে। হে গুৰুজন, হে ব্যাসৰ নন্দন, আপোনাৰ পিতৃয়ে আপোনাক কি ধৰ্ম দিলে? নহয় জানো? গতিকে শংকৰদেৱৰ এইবাৰ জন্মোৎসৱ 21 ছেপ্টেম্বৰ পৰিছে। গুৰু জয়ন্তীত কিমান নাটক হয় আপোনালোকে জানে। এতিয়া একশৰণ হৰিনাম ধৰ্মৰ বিষয়ে ক'ব গৈ পেলাই কোনোবাই ক'ব শংকৰদেৱে বৈষ্ণৱ ধৰ্ম ওলাইছিল, কোনোবাই ক'ব হিন্দু ধৰ্মৰ এজন ডাঙৰ প্ৰকাণ্ড পণ্ডিত আছিল, কিন্তু বহুত কমেইহে কয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, নহয় জানো? গতিকে তাকেই সুধিছে সুখদেৱক পৰীক্ষিতে, আপোনাৰ পিতৃ আপোনাক কি ধৰ্ম দিলে? তেতিয়া উত্তৰত কি কৈছে? ধৰ্মা প্ৰৌজিতা কৈতা বৌত্ৰা পাৰামা নিৰ্মা স্বৰনাম সতম বেদম বাস্তৱ মাত্ৰ বস্তু শিবদম তাপত্ৰম। হে ৰাজন, মোক মোৰ পিতৃ কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস, ব্যাসৰ গাৰবৰণ কলা আছিল সেইকাৰণে কৃষ্ণ, দ্বৈপায়ন হ্ৰদত জন্ম, পৰাশৰ সত্যৱতী নন্দন সেইকাৰণে তেওঁৰ নাম দ্বৈপায়ন, উপজি হেনো কথা কৈছে সেইকাৰণে বাদৰায়ণ। বেদৰ যিখিনি তত্ত্ব কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড দুভাগত ভাগ কৰিছিল, যি সৰল লেখাই এটা বৃত্তক সমানে দুইভাগ কৰে তাৰ নাম ব্যাস, ৰেডিয়াছ, নহয় জানো? সেইকাৰণে ব্যাসৰ সম্পূৰ্ণ নামটো কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস। সুখদেৱে কৈছে কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস মোৰ পিতৃয়ে মোক সেই ধৰ্ম দিলে, ধৰ্মা প্ৰৌজিত কৈতা বৌত্ৰ পাৰমা নিৰ্মাচৰম, যি ধৰ্ম অত্যন্ত পবিত্ৰ আৰু নিৰ্মল, লগতে যি ধৰ্মত হিংসা আৰু কপট নাই। ধৰ্মা প্ৰৌজিতা কৈতা বৌত্ৰা, কৈত বৌত্ৰ অৰ্থাৎ য'ত কৈতৱ নাই আৰু কপট নাই, যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তাপত্ৰয়ো উন্মিলনম, এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিমান ধুনীয়া কথা নহয় জানো? হয়নে? ইয়াৰ পাছত আকৌ প্ৰশ্ন কৰিছে পৰীক্ষিতে শুকক, হে গুৰুদেৱ, আপোনাক আপোনাৰ পিতৃয়ে জীৱনত সৰ্বশ্ৰেষ্ঠ বুলি কাক চিনাকি কৰাই দিলে? আজি ইয়াত কোনোবা যদি বুঢ়া মানুহ বুঢ়ী মানুহ আহিব পৰা নাই, যিসকল আহিছে তেওঁলোকক নুসুধিবনে আজিনো নামষাৰৰ কোনে হাত ধৰিলে, আজিনো পাঠ কোনে গালে, নুসুধিবনে? ঠিক সেনেকৈ কৈছে আপোনাক জীৱনত শ্ৰেষ্ঠ বুলি কাক ইন্ট্ৰডিউচ চিনাকি কৰাই দিলে। কিমান সুন্দৰ কথা কৈছে। 7 নম্বৰ আৰু 8 নম্বৰ শাৰীলৈ কৈছে মাহাত্ম্য, আৰু দুশাৰী আছে। শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰীশ্বৰ সদ্য হৃদ্য অৱৰুদ্ধতে কৃত্যবিশ্বশ্ৰুবিশ্বচৰণ। হে ৰাজন, শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে মোক পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে। পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিয়াৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱী কিংবা পৰিৰীশ্বৰ, প ৰত ঐকাৰ, ৰ দীৰ্ঘইকাৰ, তালব্য শৈবস্য পেট কাটাৰ, পৰিৰীশ্বৰ মানে ইংলিছত ডেমিগডছ, অসমীয়াত ক্ষুদ্ৰ দেৱ দেৱী। পৰমেশ্বৰ পৰম দেৱতাৰ লগত চিনাকি হোৱাৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজনে বা কি? কিংবা প্ৰশ্নবোধক। কিমান সুন্দৰ কথা নহয়? ভাৱ জনাই গুৱাহাটীলৈকে গ'ল, নাতিনীয়েকৰ বিয়া গৈছিলে আচলতে চেবাত যাওঁতে গ'লোতো বোলো ব্ৰহ্মক মাতি থৈ যাম। আমাৰ পদূলি পালে সুধি অ' বাপ এইটো এঘৰ বোলে সোমাই আহক। একদম বুঢ়া মানুহ এজন, তেওঁতকৈ বয়সস্থ মানুহ এজন আমাৰ বাৰান্দাত বহিছে। মোক কৈছে সম্ভৱতঃ আপোনাৰ পিতৃ নহয় জানো? বোলে ঠিক কৈছে, আলৰ বুঢ়া হৈছে, 90 বছৰমান হৈছে। তেতিয়া দেউতাৰ নামটো কৈছে, কিনো দেউতাৰ নাম? বোলে মদন গোপাল ব্ৰহ্ম। এখেতে খচখচকৈ লিখিলে, শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ। অ' দেউতা, নাতিনীৰ বিয়া পাতিছোঁ, যাব? তেতিয়া দেউতাক কৈছে ক'তনো যাব পাৰিম, কেতিয়া শৌচ পেচাব লাগে ঠিক নাই,
ল'ৰাহঁত যাব। বাৰু নিমন্ত্ৰণ দিলে মই ধন্যবাদ জনালোঁ, বিয়াখন ভালে কুশলে যাওক, আপুনি চাহ পানী খাই যাব দেই এইবুলি দেউতাকক শুবলৈকে গ'ল। গাটো বেয়া লাগিছে। এতিয়া চিঠিখন কাক দিছে? দেউতাক। এখেতে দিয়াৰ অহাৰ পিছত মায়ে ক'ব নেকি, এই ল'ৰা মোৰ নামটো কিয় নাই তাত? ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো কিয় নাই তাত? সৰু দাদাই এখন স্কুলৰ প্ৰিন্সিপাল তেওঁ ক'ব নেকি মোৰ নামটো কিয় নাই? মইতো নকওঁৱেই, কাৰণ দেউতাক নিমন্ত্ৰণ দিওঁতে আমি ল'ৰা ছোৱালী সকলোবিলাক নিমন্ত্ৰিত হৈ গ'লোঁ, হয়নে? ঠিক তেনেকৈ আমাৰ সকলোৰে দেউতা হ'ল ঈশ্বৰ। গতিকে ঈশ্বৰক দিওঁতে বাকী লক্ষী, কালী, দুৰ্গা, সৰস্বতী, শিৱ, ব্ৰহ্মা, ল'ৰা ছোৱালীহে এইবিলাক পালেনে বুজি? হা, উন্মূলনম, উন্মূলনম নহয়, উন্মূলনম, ত্ৰয়ো তাপ উন্মূলনম, তাৰমানে উন্মূলিত কৰা, তাৰমানে যাৰ পৰা পৰিত্ৰাণ পোৱা, গেট ৰাইড আপ। হয়, নহয় নহয়, মূল সংস্কৃত ভাগৱতত চাই ল'লে হ'ল। তয়ো তাপ উন্মূলনম, অৰ্থাৎ যাৰ পৰা পৰিত্ৰাণ পাব লাগে, গেট ৰাইড আপ, নাই নাই, যেনেকৈ জম্বুৰা পাতে গছডালতে উঘালি আনে, ঠিক তেনেকৈ। এতিয়া শেষত আমাক কি ক'লে? আমাক কৈছে 9 নম্বৰ শাৰী, নিগম কল্পতৰু, সেইখিনিকে এখেতে অসমীয়াত গালে, সকলো নিগম কল্পতৰু, অসমীয়াত নাগালে জানো? সেইখিনি মূল সংস্কৃতখিনি মই গাইছোঁ। নিগম কল্পতৰুৰ গলিতম ফলম চুকম মুখাদ অমৃত দবাসংগতম পিবতা ভাগৱতম ৰসম আলেম মুহুৰ ৰহু ৰসিকা ভূপি পাবগা। 9 নম্বৰ শাৰীতে আছে আগম নিগম কল্প সৰুদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নীতি নিৰুক্ত জ্যোতিষ ছন্দ ব্যাকৰণ, এই 14খন শাস্ত্ৰৰ সাৰ হ'ল নিগম শাস্ত্ৰ। নিগমৰ সাৰ হ'ল ভাগৱত। এই ভাগৱতৰ কথাখিনি পদ্মকল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক কওঁতে বেলেগে শুনা নাই, ব্ৰহ্মাই নাৰদক কওঁতে বেলেগে শুনা নাই, নাৰদে বদৰিকাশ্ৰমত থকা ব্যাসক কওঁতে বেলেগে শুনা নাই, ব্যাসে 14 বছৰে শুকক কওঁতে বেলেগে শুনা নাই, 14 বছৰৰ পৰা 16 বছৰলৈকে জনকে মিথিলাত কি শিক্ষা দিলে শুকক কোনো গম নাপালে। কিন্তু 16 বছৰীয়া শুকে গংগা নৈ পাৰ হৈ আহি 2.5 মোন ওজনৰ গছৰ বাকলিত লিখা ভাগৱতখন ব্যাসক দি নাৰদে আৰু পৰীক্ষিতে আদৰি আনিছে। পৰীক্ষিতৰ আগত পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিবলৈ এই অমৃতময় কথা যেতিয়া শুকদেৱৰ মুখেৰে ওলালে, সেইকাৰণে চুক মুখ খাদ অমৃত দ্ৰৱসংগতম, শুকদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰে। অৰ্থাৎ সাধাৰণ মানুহে পালে, হালোৱা সজোৱা ৰনোৱা বনোৱা ৰোৱনী দাৱনী কমাৰ কহাৰ সোণাৰী সাধাৰণ মানুহ নহয় জানো? সাধাৰণ মানুহে পালে দেই। আৰু শেষত আমাক কৈছে পিবতা ভাগৱতম, ভাগৱতৰ ৰস পান কৰিবলৈ কৈছে। পিবতা ভাগৱতম ৰসম আলেম মুহুৰহু ৰসিকা ভূপি বাবুকা। ৰসম আলেম মানে ৰস মানে ৰস, আলেম মানে ঘৰ, যেন ৰসৰ ৰঘৰা দেই। মৌমাখিবিলাকে ফল ফুল বিভিন্ন পানী নৈ নিজৰাৰ পৰা বিভিন্ন ৰস আনি পেলাই মৌচাকখন নবনাই জানো? বেদ পুৰাণ উপনিষদ বেদান্ত 14 শাস্ত্ৰৰ পৰা আনি এই ভাগৱতৰ মৌচাকখন বনাইছে। আৰু এই মৌচাকখনৰ ৰস জীয়াইছে মানুহ। এতিয়া গছ বগোৱা মানুহ হ'ল বুলি মৌ কাটিব নোৱাৰে, মৌ পৰা মানুহ বেলেগ এজাত আছে, আৰু যিজনে মৌ পাৰে তেওঁ কিন্তু এটা মৌমাখিও নাকামোৰে। আমি কিন্তু কাষত গ'লে কামোৰে, কিন্তু মৌ পৰা মানুহজনৰ কি যাদু আছে নাজানো। গতিকে এই নিগম শাস্ত্ৰৰ মৌচাক সদৃশ এই ভাগৱতৰ ৰস যিয়ে আহৰণ কৰিব পাৰিছে, তেওঁক এই মায়াৰ কুটুবৰলে একো কৰিব নোৱাৰে। গতিকে এইকাৰণে প্ৰহ্লাদে কি কৈছে নৃসিংহক, আপোনাৰ ৰূপটো মই ভয় খোৱা নাই, কিন্তু সংসাৰৰ যিটো বিকৰাল ৰূপ সেইটোহে মই ভয় খাইছোঁ, হয়নে? গতিকে আহক এই সংসাৰৰ মায়াৰ কুটুবৰৰ পৰা পৰিত্ৰাণ পাবলৈকে আমি এটা বুলেট প্ৰুফ জেকেট লওঁ, যিটো ৰক্ষা কৱচে আমাক জন্মে জন্মান্তৰে পাপ পংকত নিমজ্জিত হোৱাৰ পৰা ৰক্ষা কৰিব। কিমান সুন্দৰ কথা কোৱা নাই জানো? মানে শেষত এই 8 নম্বৰ শেষত কৈছেগে কি বুলি ক'লে? শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তি কিং বা পাৰিছে সদ্য হৃদ্য অৱৰিদ্ধতে শুশ্ৰূষুভিত সৎসনাত, যি নাম শুনাৰ লগে লগে পাপে পলাই ভাত মাৰে, হয়নে? পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশয় আতিবৰে, যাৰ শব্দ শুনি ভয়ে মহাপাপ হস্তিছয় পলায়তী ত্ৰাসত লৰে, হয়নে? যিবিলাক পাপী ইয়াৰ কাষেদিও নাযায়, হয়নে? আৰু আহক আমি এটা সুন্দৰ কাহিনীলৈকে যাওঁ।
কৰ্দম দেৱহূতিৰ দশম সন্তান কপিল মুনি, মাতৃৰ নাম দেৱহূতি। শতৰূপা আৰু স্বয়ম্ভৱ মনুৰ তিনিজনী ছোৱালী, আকৃতি, প্ৰসূতি, দেৱহূতি। আকৃতিক বিয়া দিছে ৰুচি প্ৰজাপতিক, প্ৰসূতি আইক বিয়া দিলে দক্ষ প্ৰজাপতিক। প্ৰসূতি আইৰ 28জনী ছোৱালী, ডাঙৰজনীৰ নাম সতী, শিৱই বিয়া কৰালে। আৰু 27জনী হ'ল নক্ষত্ৰ, অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, আদ্ৰা, মৃগশিৰা, মঘা, উত্তৰখাৰা, পূৰ্বভগা, অশ্লেষা, পূৰ্ব ভাদ্ৰপদ, ৰেৱতীলৈকে এই 27জনী চন্দ্ৰই বিয়া কৰিলে। আৰু শেষত থাকিল ঘৰত দেৱহূতি। ভাল ল'ৰা পোৱা নাই। ব্ৰহ্মাই এটা গৱেষণা কৰিলে। আমাৰ মাজুলী যেনেকৈ নৈৰ মাজত, গুৱাহাটীত যেনেকৈ উমানন্দ নৈৰ মাজত এটা সন্তান 20জন সন্যাসীৰ মাজত থৈছে, 20জন সন্যাসীৰ মাজত থৈছে। সন্যাসীকেইজনক কৈছেগৈ, এই ল'ৰাটোক ছোৱালী মানুহ, মাইকী মানুহ, বুঢ়ী মানুহ চাব নিদিবি 20 বছৰ নোহোৱালৈকে। ই যাতে মহিলা দেখা নাপায়, নাৰী দেখাব নাপায় দেই। আৰু ইয়াক যুদ্ধবিদ্যা, শাস্ত্ৰবিদ্যা, যাদুবিদ্যা, ফুলসজ্জা, তাৰমানে 64 কলা শিকাব দিছে। যিদিনাখনে 20 বছৰ সম্পূৰ্ণ হ'ল, ঋষিমুনিবিলাকে ক'লে, বাছা, তেওঁৰ নাম কৰ্দম, কৰ্দম, তোমাৰ আজি 20 বছৰ সম্পূৰ্ণ হ'ল, আজি তোমাৰ শিক্ষা শেষ। ঠিক সেইখিনি সময়তে সৌভাগ্য নে দুৰ্ভাগ্য ক'ব নোৱাৰোঁ, উৰ্বশী, নন্দিনী, সুৰভি, মেনকা, ৰম্ভা, পুঞ্জিক চলা 7জনী অপেশ্বৰী আকাশেদি গৈছে। চকু গ'ল, গৈতো ল'ৰা বলিয়া হ'ল, কাৰণ জীৱনত গাভৰু ছোৱালী দেখা নাই। তেতিয়া ঋষিসকলক সুধিছে, এই আকাশত উৰি যোৱা ঋষিবিলাক কেনেকৈ, তাৰমানে সেইবিলাকো ঋষি বুলি ভাবি আছে। আপোনালোকৰ যে দাড়ি চুলিবিলাক জোঁট লাগি গৈছে, সেইবিলাক ইমান কিয় কমনীয়? তেওঁলোকৰ দাড়ি চুলিবিলাক কিয় পকা নাই? জোঁট কিয় লগা নাই? আপোনাৰ লগত কাপোৰ কানি কিয় বেলেগ? আপোনালোকৰ কম কাপোৰ কানি, তেওঁলোকৰ লগত কাপোৰ কানি বেছি। শৰীৰৰ ভাঁজবিলাক আপোনালোকৰ লগত কিয় নিমিলে? তেতিয়া কৈছে, আমি তোমাক ক'ব নোৱাৰিম, তোমাৰ পিতৃ আহিব লাগিব, তেওঁহে বুজাব পাৰে। আমি সেই বিষয়ত কেঁচা, সেইটো বিষয়ে, সেইটো ছাবজেক্ট আমাক বুজাব দিয়া নাই। লগে লগে ব্ৰহ্মা আহিল, আহি পেলাই কৈছেগৈ, জুইৰ কাষত ঘি থলে গ'লে, ল'ৰাই এতিয়া ভাতো নাখায়, একো নকৰে, এতিয়া কি হ'ল ক'ব নোৱাৰোঁ, আজি নাৰী দেখা পালে। আৰু ব্ৰহ্মাই ক'লে, যি হ'ল ভাললৈকে হ'ল, এই ল'ৰা, তোমাৰ বিদ্যা শেষ, তুমি এতিয়া বিয়া কৰাব লাগিব। হৌ পিতাই, সেইটো কি বস্তু? খাইনে কাণত পিন্ধে? বোলে আজি যে ৰাতিপুৱা দেখিছিলি ধুনীয়া ধুনীয়া সেইকেইজনী নাৰী, সেই স্বৰ্গৰ কন্যা, দেৱকন্যা। সেনেকুৱা এজনী পোৱা হ'লে ভাল আছিল। পাবি পাবি, যোগাৰটো ময়ে কৰি দিম। তেতিয়া কৰ্দমে কৈছেগৈ, মই কিন্তু ক'তো বিয়া কৰাবলৈকে যোৱাত নাই। যাৰ ছোৱালীৰ মাক বাপেকে আহি মোক ইয়াত বিয়া দিব লাগিব। বাৰু হ'ব। তাৰপিছত কৈছেগৈ, পিতাই তাৰপিছত কি হ'ব? বোলে তাৰপিছত কি হ'ব? লাহে লাহে তহঁতৰ সংসাৰখন বাঢ়িব। জুইৰ কাষত ঘি থলে বনে, 2টাৰ পৰা 3টা হবি, 3টাৰ পৰা 4টা হবি, বাঢ়ি গৈ থাকিব। সেনেকৈ যদি ছোৱালী জন্ম দিয়ে, ময়োতো বিয়া দিব লাগিব। তেতিয়া কিন্তু মই দৰা বিচাৰি যোৱাত নাই দেই। সেই ছোৱালীবিলাকৰ কাৰণে তুমিয়ে জোৱাই আনিব লাগে, কিন্তু জোৱাইকেইটা ৰেপুটেড হ'ব লাগিব। আৰু যদি ল'ৰা উপজে, মোকতো তুমি 20 বছৰ ইয়াত বান্ধি থলা, এইবাৰ কিন্তু মই পলাম। ল'ৰা যদি উপজে, ল'ৰাটো অকণমান জানা বুজা হোৱাৰ পিছত কিন্তু মই ঘৰ এৰি পলাম। হবি, তেতিয়াতো বানপ্ৰন্থ হৈ যাব, এনেও তই সংসাৰ ত্যাগ কৰিব লাগিব। চুক্তি? বোলে চুক্তি। মই কিন্তু দেৰি কৰিব নোৱাৰিবা। বোলে 24 দণ্ডৰ ভিতৰত মোক ছোৱালী আনি দিব লাগিব। কথামতেই কাম। ব্ৰহ্মাই 17 মণি ক'লে, ছোৱালী লৈ আনি পেলাই কৰ্দমক বিয়া দিলে। সেইকাৰণে বিয়াত সোধে, কোনটো দৰাই বিয়া কৰাব যোৱা নাছিল, শহুৰ শাহুৱে আহি পেলাই উভতাকে জোৱাইৰ চোতালত বিয়া দিলে, সেইজনে হ'ল কৰ্দম ঋষি, কপিলৰ বাপে। আৰু ছোৱালীওতো কম নহয় দেৱহূতি। এইবাৰ কি কৈছে, বিয়া দি গুচি গ'ল মাক দেউতাক, ৰাস্তাত 17 কান্দিছে। এখেতে মানে স্বয়ম্ভৱ মনু, এখেতে কৈছে, হে স্বামী, ইমান মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ, এতিয়া যদি কষ্ট পায় এই ভিকহুৰ তাত থাক, মনে মনে থাক। সেইজন ব্ৰহ্মাৰ পুত্ৰ আৰু 20জন সৈন্যকে এনেকুৱাকে তেওঁক শিক্ষা দিছে, তোৰ জীয়েৰে মোৰ ছোৱালীয়ে যি খোজে তাকে দিবহি, আমাতকৈ ভাল পৰিৱেশ দিব। নাৰদক সুধিবি, চব ক'ব। মাক দেউতাকে পিছ দিয়াৰ লগে লগে দেৱহূতিয়ে স্বামী কৈছে, স্বামী, মই মা দেউতাৰ ঘৰত যি পৰিৱেশ পাইছিলোঁ, সেনেকুৱা পৰিৱেশ যদি নিদিয়ে, মই আপোনাৰ লগত সংসাৰ নকৰোঁ, আপোনাৰ ল'ৰা ছোৱালীৰ মাক সেইটোনো কি হয়, মোৰ বাওঁহাতৰ খেলা। আৰু
যাদুবিদ্যাৰ দ্বাৰা সেই পৰিৱেশ সৃষ্টি কৰিলে। সেই অধ্যায় আগত গৈছে। যাদুবিদ্যাৰ দ্বাৰা সেই ধুনীয়া পৰিৱেশ কৰি দিলে। 10 বছৰ কেনেকৈ গ'ল গম নাপালে। সেই 10 বছৰত 9জনী ছোৱালী হ'ল। অনুসূয়া, অৰুন্ধতী, হবিবুবি, স্বাতী, ক্ৰিয়া, কলাৱতী। কিন্তু ৰূপহে হ'ল গুণ অকণমান কম, অকণমান অহংকাৰী। এতিয়া পত্নী দেৱহতীয়ে স্বামী খুজিছে, হে স্বামী, দেখিবলৈতো বৰ ধুনীয়া, যদি আপোনাৰ এই তেজ অলপ অহংকাৰ কিয়? আহিছনে ৰাস্তাত? এতিয়া তোমাৰ কাম শেষ, মোৰ কাম। তেতিয়া মাকক কৈছে, গোটেইকেইজনী ছোৱালী দণ্ডৱত কৰোৱা। আৰু তেতিয়া পিতৃ কৰ্দমে গোটেইকেইজনী ছোৱালীক সংসাৰ ধৰ্ম শিকালে। পিতাই আজিহে বুজিলোঁ। আৰু তেতিয়া পত্নীয়ে কৈছে, তজু কন্যা সমে অনুৰূপ পতি চাৱে। তোমাৰ ছোৱালী গাভৰু হ'ল, বিয়াৰ উপযুক্ত হ'ল, এতিয়া অনুৰূপ পতিছে। বোলে মই ব্যৱস্থা কৰি থৈছোঁ। বোলে কি? ব্ৰহ্মাক কৈ থৈ দিছোঁ ইহঁতৰ কাৰণে দৰা আনিবৰ কাৰণে। অত্ৰি, অংগিৰা, পুলহ, পুলস্ত, বশিষ্ঠ, ক্ৰুতু, এই 9জন দৰা লৈ আহিলে। দৰা লৈহে বিয়া দিলে। আৰু গোটেইকেইজনক প্ৰজাপতি কৰি দিলে দেই। এইবাৰ তেওঁলোকক বিয়া দিয়াৰ পাছত কৰ্দমে কৈছে, ল'ৰাও ডাঙৰ হ'ল, মই এতিয়া যাওঁ। স্বামী যাব ওলাইছে। তেতিয়া স্বামীক কৈছেগে দেৱহতীয়ে, হে স্বামী, আপুনিতো গুচি যাব, কিন্তু মই কাক লৈ থাকিম? কিয়? পুতেৰক দিছোঁ নহয়। বোলে পুত্ৰই কি কৰিব? এতিয়াও চিনি পোৱা নাই তুমি? ইয়েই স্বয়ং ভগৱন্ত। সত্য জগত এওঁই হৰি অৱতাৰ লৈছিল, এওঁই নাৰায়ণ, তুমি যি সুধিবা চব ক'ব। তেতিয়া চাবা, মই তেওঁক কালি কিবা এটা কথা সুধিম, কি ক'ব? আৰু পিছদিনাখন পুৱা সাজু তালি দিব ল'লে, বুঢ়া যাব। কপিলক কৈছে, পুত্ৰ, কথা এটা কওঁ। মই বহুত দিন গৃহাশ্ৰমত থাকিলোঁ, এতিয়া মোৰ বানপ্ৰন্থ, মই বনৰ পথিক হ'ম, পৃথিৱী পৰ্যটন কৰিম। মই তোমাৰ অনুমতি বিচাৰিছোঁ, যাব পাৰিমনে? তেতিয়া মাকে চাই আছে, কি কয় পুতেকে? পুত্ৰে কৈছে, হে পিতৃ, ব্ৰহ্মচৰ্য গ'ল, গাৰ্হস্থ্য কৰিলা, বানপ্ৰন্থ, তুমি গৃহাশ্ৰমত থাকিলেও মুখ্য পাবা আৰু গ'লেও যাব পাৰা, মই তোমাক বান্ধি থোৱাৰ মোৰ অধিকাৰ নাই। কিমান বিনয়েৰে কৈছে। তেতিয়াই মাকে বুজি পালে, পুত্ৰৰূপী গুৰু মোৰ। মনে মনে গুৰু বুলি স্বীকাৰ কৰিলে। আৰু বিদায় লৈ গুচি গ'ল কৰ্দম। অকণমান কান্দিলে মাকে, ভাবিলে যে মই জীয়াই জীয়াই বিধৱা হ'লোঁ। এজন মানুহে ভাল পাই পেলাই ছোৱালীজনীক বিয়া কৰিলে। এতিয়া সেইজনী ছোৱালীতকৈ আৰু ধুনীয়া এজনী দেখি পেলাই বেলেগত ৰাখি থৈছে, ধেমনি ৰখা বুলি কয়। তেতিয়া প্ৰথমজনী ঘৈণীয়েকৰ মনত কেনেকুৱা হ'ব? মই জীয়াই জীয়াই বিধৱা বুলি নক'বনে? হয় নাই? কাৰণ এই স্বামী যে ওলাই গ'লতো ঘূৰি নাহে। তেতিয়া পুত্ৰ কৈছে, বাচা, এতিয়া তুমিয়ে মোৰ সম্বল, পানীত পৰা মানুহৰ কুটা গছৰ ডালে, তুমি মোৰ সংশয় নকৰ। হ'ব মাতৃ। তেতিয়া কৈছে, ইন্দ্ৰিয়কে পোষণতে ভৰিলোঁ মই মহাশ্ৰান্ত। মই পঞ্চকৰ্মেন্দ্ৰ পঞ্চজ্ঞানেন্দ্ৰ পুহি থাকোঁতে মোৰ হেঁপাহ, মোৰ কামনা, মোৰ বাসনাৰ কথা তোমাৰ পিতৃয়ে পূৰণ কৰি থাকোঁতে মই পাহৰি গ'লোঁ ঈশ্বৰৰ কথা। এতিয়া কিন্তু মই আৰু সংসাৰৰ সময় নাই, মই স্বামীৰ পথে যাম, কিন্তু তাৰ আগতে মোৰ মনৰ সংশয় ছেদন কৰা। ভক্তি কি, স্বৰূপ গান কি, ভকতিৰ ভাগবোৰ কি কি, এইবোৰ এতিয়া কপিল প্ৰভুক মাতৃয়ে সুধিব। খালি মই এটা কথা ৰৈ গ'ল, কপিল কি হ'ল নামটো? 7 মাহতে জন্ম পাইছে, বটগছৰ পাত এখিলাত খুৱাই থৈছে। আৰু তেতিয়া আশ্ৰমৰ আইসকলে ঠাট্টা কৰিছে, মাৰৰ নিচিনা নহ'লি তই, বাপেৰৰ নিচিনা নহ'লি তই, বাৰীতে আছিলে খখলি বেং, তাৰেহে নিচিনা হাত ভৰি থাকে, তেনে বেং পোৱালি বুলি জোকাইছে। আৰু কোনোবা জানে, ধেই কেলে বেং পোৱালি, এইটো বান্দৰ পোৱালি। কপি মানে বান্দৰ, কৌটি কৌটি কপি, বৰগীতত পোৱা জানো? ইল মানে বটগছৰ পাত, সেই বটগছৰ পাতত খুৱাই থৈ এটা বান্দৰ পোৱালিহে হয় দেই, হাতবোৰ ক্ষীণ ক্ষীণ। তেতিয়া কৰ্দম ঋষি আহি পেলাই কৈছে, আইসকল ভালেই হ'ল, আপোনালোকে নামটো থলে, গণক নামাতিলেই হ'ল। গতিকে আপোনালোকে যি বুলি ঠাট্টা কৰিলে, সেই ঠাট্টা কৰা নামেৰে সি জগত প্ৰসিদ্ধ। আৰু কপিল মুনি 15জন সিদ্ধৰ ভিতৰত শ্ৰেষ্ঠ। প্ৰথম 4 সিদ্ধ, সনত কুমাৰ, সদানন্দ, সনাতন। সনত কুমাৰ সবাক, বাকী 3জন নিৰ্বাক। তাৰ পাছত অনংগ দেশৰ ৰাজকুমাৰ জিমুৎবাহন সিদ্ধ। তাৰ পাছত কপিল, তাৰ পাছত ঋষভদেৱৰ 9জন পুত্ৰ, কবি, হবি, চমস,
পিপ্পলাদ, আৰবিত্ৰ, দ্ৰুমিল, কৰ্বাজন, অন্তৰিক্ষ, প্ৰবুদ্ধ ৯ আছে ১৫। কিন্তু কৃষ্ণই বিভূতি যোগ গীতাত দশম অধ্যায় অৰ্জুনক ৫৬ নম্বৰ শ্লোকত কৈছে সিদ্ধানাং কপিল মুনিহি, সিদ্ধসকলৰ ভিতৰত কিন্তু মইহে কপিল। দৰ্শন ৬খন, আপাত দৰ্শন, আস্তিক দৰ্শন, নাস্তিক দৰ্শন, চাৰ্বাক দৰ্শন, যোগ দৰ্শন, সাংখ্য দৰ্শন। এই ৬খন দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ দৰ্শন সাংখ্য দৰ্শন, যি দৰ্শনেৰে মনৰ সংশয় চেতন হয়। সেইকাৰণে কপিল মুনি শ্ৰেষ্ঠ। কৃষ্ণ।